Thank you very much. So, welcome to Wellness Revolution. It's a tremendous, amazing session. I'm going to actually cover for 1 hour actually. So, Wellness Revolution, it's a huge subject. So, wellness, যদি আমি revolution কটালৰ পৰা এটা healthy lifestyle জড়িত থাকে। Wellness যদি আমি part by part ভাগ কৰো, 5টা মান বা 4টা মান পইণ্ট উঠাম। তাৰপিছত number 1 আহিলে occupational wellness, যেটো আমি জীৱিকাৰ সন্ধানত যাওঁ। তাৰপিছত ডে টু ডে লাইফত গৈ আমি কি কৰো। নাম্বাৰ 2 আহিলে ফিজিক্যাল ওয়েলনেস, আজি দেশৰ আটাইতকৈ ডিমান্ড থকা বস্তু দ্যাট ইজ ফিজিক্যাল ওয়েলনেস, মানে পুৱাৰ উঠি পেলাই বা ইভিনিং সময়ত অলপ এক্সাৰসাইজ প্লাস আমি দিনটোৰ ভিতৰত কি খাওঁ, বডিটো ফিল আপ কিহেদি কৰো। সেইটো সেকেন্ড থিং, আমি আহি পেলাই নিজৰ লগত কিখিনি কথা পাতো, দ্যাট ইজ কল্ড স্পিৰিচুৱেল ওয়েলনেস। তাৰপিছত আহিলে আমাৰ ইন্টেলেকচুৱেল ওয়েলনেস, আমি কিতাপ কি পঢ়ো, মানুহৰ লগত কি কথা পাতো, আমাৰ মনত কি আছে। সো এই গোটেইখিনি মিলি ওয়েলনেস এটা ৰিভলিউশন। So, it was at a one line I call in a single line, steps to improve everyday life, which leads to healthy lifestyle. So, healthy lifestyle or before as we talk about wellness to a huge subject. So, healthy lifestyle or kind of some topic as then as it I mean life of key Korea. So, I think brush that I mean, our official level. তো আমি এক্স্যাক্টলি আমাৰ তাৰ ভিতৰত গোটেই সময় কিছুমান চ্যালেঞ্জ আহে। স্লাইড প্লিজ জুমনি। তো কি চ্যালেঞ্জ আহে তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া। প্ৰথমতে লাইফৰ কিছুমান লাইফষ্টাইল আমি কৰো, হেলদি লাইফষ্টাইল, তাৰ কি চ্যালেঞ্জ আহে। তো চ্যালেঞ্জ বিলাক এনেকুৱা, আমি যেটো লাইফত আজি জীয়াই আছো দ্যাট ইজ ফুল ফেজ, মানে ফাষ্ট ফেজ লাইফষ্টাইল। তো আমি ৰাতিপুৱা উঠি পেলাই ব্ৰেকফাষ্ট কেতিয়াবা কৰিলো, বছৰ কল আহিলে আমি গুচি গলো, বা বিজনেছৰ কিবা কাম থাকিলে আমি সোনকালে ওলাই খোৱা নোখোৱাটো পিছত কৰিলো, এক্সাৰসাইজটো থাকি গ'ল, স্কিপিং কৰিলো যে গধূলি আহি পেলাই কৰিলো। তো তাৰপিছত আমি সেইটো কম্প্ৰমাইজ কৰিলো। তাৰপিছত অফিচত গৈ পেলো বা বিজনেছৰ কামত গৈ পেলো, বিকজ অফ কৰোনা, কোভিড, হোৱাটএভাৰ। তো তাতে আমি ষ্ট্ৰেছত থাকিলো, কৰিলো, সেইটো আমাৰ আহি পেলাই আকৌ এটা ষ্ট্ৰেছ, অফিচত থাকোঁতে চাহ খালো, দুপৰীয়া সময়ত অলপ লাঞ্চ ব্ৰেক পালো। সেই সময়ত আমি কি খাইছো সেইটো ইমান ইম্পৰ্টেণ্ট নহয়, পেকেট লাঞ্চ যি পাৰ তাকে আমি খাই দিওঁ। তাত কি থাকে, হাই ইনটেক অফ সোডিয়াম থাকে, মানে সল্ট থাকে, কেতিয়াবা বেছি মিঠা খাই দিওঁ আমি, আমাৰ বাৰ্থডে হ'ল কিবা হ'ল তো আমি খাই দিলোঁ। তাতকে ইম্পৰ্টেণ্ট আমি যেতিয়া গৈ থাকো গাড়ীখন দি অফিচলৈ বা কামলৈ, তাত গোটেই পৰিৱেশটো মই য'ত আছো এতিয়া AQI, এয়াৰ কোৱালিটি ইনডেক্স বুলি কয়, সদায় মেছেজ আহে, বহুত ডেঞ্জাৰাছ। তাৰ মাজেদি গোটেই ৱৰ্ল্ডতে এইটো হৈ আছে এতিয়া। তো কিছুমান জেগা আছে যে পৃথিৱী গোটেইখনে হৈ গ'ল নেকি গ্ল'বেল ৱাৰ্মিঙৰ ইয়াত আহি গ'ল নেকি, তেনেকে হোৱা নাই। এতিয়াও কিছুমান তেনেকুৱা পকেট আছে, কিছুমান জেগা আছে তাত এতিয়াও ফ্ৰী, মানে ভাল অক্সিজেন আছে, দেয়াৰ পলিউশন ফ্ৰী হৈ আছে সেইবিলাক জোন। নেক্সট স্লাইড প্লিজ। তো আমি এক্স্যাক্টলি আমি যেতিয়া কামৰ ক্ষেত্ৰত যাওঁ বা কেতিয়াবা এখন ডিষ্ট্ৰিক্টৰ পৰা এখন বেলেগ এখন ডিষ্ট্ৰিক্টলৈ যাওঁ, আজিকালি বহুত ওচৰতে হয়, তো গ'লে তাতে গ'লে আমাৰ গা বেয়া হৈ যায়। অসমতে কেইবাখনো ডিষ্ট্ৰিক্ট আছে, মেবি 33 ডিষ্ট্ৰিক্ট। আমি যদি এইখনৰ পৰা সিখনলৈ যাওঁ, এদিন বা দুদিন থাকিলে আমাৰ তাতে ঠাণ্ডা লাগি বা পানীৰ কাৰণে গা বেয়া হৈ যায়, জ্বৰ উঠিলে, কাহ হ'ল, এনেকে কিছুমান আমি সৰু সৰু চ্যালেঞ্জ পাই থাকো। তাৰপিছত আমি যদি অলপ দূৰলৈ গুচি গ'লো, জম্মু কাশ্মীৰ গ'লো, আমি লাডাখ গ'লো, গোৱা গ'লো, এনেকে গ'লো, তাত গ'লো, ইভেন শ্বিলং গ'লো, আমি ঘূৰি আহোঁতে যে ডিঙিটোত আমাৰ কাহ হ'ল, ঠাণ্ডা লাগিলে, মানে নৰ্মেল আমি সেইটোৰ লগত আমাৰ প্ৰতি প্ৰভাৱ কৰিব নোৱাৰো। ক্লাইমেট কণ্ডিশ্যন। তো একচুৱেলি হেল্থটো এনেকুৱা এটা বস্তু, তো মই কৈছো যে ৱেলনেছ ইজ এ ইম্প্ৰুভ, হাউ টু ইম্প্ৰুভ এভৰিডে লাইফ। আমি কেনেকে ডে টু ডে গতানুগতিক লাইফত ৰাতিপুৱা খবৰ হয় কেনেকে ইম্প্ৰুভ কৰিছো ডে বাই ডে, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ইটছ এ প্লেন ইভেণ্ট, মানে আমি যদি প্লেন কৰো তেতিয়াহে তাৰ ছাকচেছ পাম। তো একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, আমি যদি হেল্ডি লাইফষ্টাইল মানে অপ্টিমাল হেল্থৰ কথা পাতো, যেনেকে আমি ইনকম কৰো, চাকৰি কৰো, বিজনেছ কৰো, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেশ্যন, তো এডভোকেট, তো বিজনেছমেন, আমি প্ৰত্যেকেই পইচাৰ কাৰণে দৌৰি আছো। আমি যাওঁ কিছুমান কাম কৰো, তাৰ কাৰণে আমি ইনকম কৰি ঘৰলৈ পইচা আনো। এক্স্যাক্টলি আমি হেল্থটো আৰ্ণ কৰিব পাৰো। উই কেন আৰ্ণ আৱাৰ হেল্থ ইভেন। হাউ কাম ইট পচিবল? তো অপ্টিমাল হেল্থৰ এটা সৰু এটা তাতে ফৰ্মুলা আছে। আমি ফৰ্মুলা মেথামেটিক্সত পঢ়িছো, সায়েন্সত পঢ়িছো, সব জেগাত এটা ফৰ্মুলা আছে। ইয়াতো এটা সিক্ৰেট আছে, আপোনাৰ হেল্থটো আপুনি ডিজাইন কৰিব পাৰে। ইউ কেন চেঞ্জ ইয়ৰ লাইফ story, your life trajectory.
তো ৰাইট নাও ৰাইট হিয়াৰ যদি আপুনি ডিচিশ্যন লয় কি কৰিব লাগিব, 4টা পিলাৰ্ছ আছে তাত। এটা ঘৰ বনাবলৈ যেনেকে আপোনাৰ এটা 4টা পিলাৰ লাগে, আপোনাৰ হেল্থটো যদি ভালকে কৰিব লাগে তাৰ কাৰণে 4টা পিলাৰ আছে ষ্ট্ৰং। নম্বৰ 1, আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠি আমি 8 ঘণ্টা যিহেতু আমি শুলো, এটা ব্ৰেক ৰেষ্ট ললো, যিটো ব্ৰেকফাষ্ট আমি তাৰমানে সেইটো ফাষ্টিঙত থাকিলো 8 ঘণ্টা, তাৰপিছত এইটো ব্ৰেক কৰাটোৱে ব্ৰেকফাষ্ট, যদি ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰিব লাগে। তাৰ আগত যেতিয়া 8 ঘণ্টা আমি ষ্টিপ এটা জেগাত আমি শুই আছো লে ডাউন হৈ, তেতিয়াহ'লে আমাৰ মাচল বিলাক আগৰ নিচিনা নৰ্মেল হৈ থকা নাই। তো সেই সময়ত যিখিনি আমাৰ টক্সিন ৰাতিটোৰ ডিটক্সিফাই কৰিছিল বডিটো, সেই গোটেই টক্সিন বিলাক আহি পেলাই নাৰ্ভ বিলাকত জমা হৈ থাকে ৰাতিপুৱা একেলগে, আৰু মেক্সিমাম প্ৰেছাৰ পইণ্ট ভৰিত থাকে। ভৰিত সেইকাৰণে আগতে কৈছো যে খালী ভৰিৰে আপুনি খোজ কাঢ়িব লাগে, ডেট মিনছ এক্সাৰচাইজ। তো ছেকেণ্ড থিং, আমি ওলাই পেলাই আমি এক্সাৰচাইজ কৰিলো, এটা ব্ৰেকফাষ্ট কৰিলো, তাৰপিছত আমি অফিচলৈ গ'লো, কামত গ'লো। তো আমি গৈ পেলাই দিনটো আমি কেনেকে ৰিয়েক্ট কৰো, মানে এক্ট কৰো, বিজনেছ হওক চাকৰি হওক বছৰ লগত ইয়ে কৰিলো, আমি এংজাইটি ষ্ট্ৰেছত আমি কটাও। তো সেইকাৰণে এটা পজিটিভ মানে কনষ্ট্ৰাকটিভ এটা এটিটিউড ৰাখিব দিছে। ডেট মিনছ আপোনাৰ যদি একদম ক্ৰাইচিছ চিটুৱেশ্যন ইয়ে হয়, আপুনি সদায় আস্ক ওৱান কুৱেশ্যন অনলি, যে পৃথিৱীৰ কাৰোবাৰ হৈছে নেকি এনেকুৱা, যদি কাৰোবাৰ হৈছে, কাৰোবাৰ সব মানুহটো মৰি যোৱা নাই, চবৰে ক্ৰাইচিছ আছে, ডেট মিনছ আই হেভ এ চান্স টু লিভ, মই অভাৰকাম কৰিব পাৰিম। সদায় সেইটো ভাবিব, এনি ক্ৰাইচিছ এনি চিটুৱেশ্যন, যে চিটুৱেশ্যন বা তেনেকুৱা ক্ৰাইচিছবিলাক সদায় টেম্পৰেৰী হয়, বাট আমাক আহি পেলাই পেনিক কৰি পেলাই আমাৰ কিছুমান নৰ্মেল যিবিলাক মানে ভাল বেয়া হৰমন যিবিলাকে ব্লক কৰে, কৰ্টিজল বুলি কয়, সেইটো বঢ়াই আমাৰ যিটো পাচন ক্ষমতা, সেই কথাটো ভাবি থাকিলে পেটত আপোনাৰ হাইড্ৰক্লৰিক এচিড যিটো হজম শক্তি, তাৰ সলনি ভয় খালে সেইটো পনীয়া হয়, টয়লেট যাব লগা হয়। তো পজিটিভ এটিটিউড ইজ এ বিগেষ্ট থিং আজিৰ তাৰিখত, চব ক্ষেত্ৰতে কামত। তো মই এটা চিম্পল কথা ক'ব বিচাৰিছো পজিটিভ এটিটিউডৰ বিষয়। একচুৱেলি আপুনি বহুত ভাল মানুহৰ লগত পজিটিভ হৈ থাকিলে, থাকিলে ইটছ অ'কে, সেইটো সময়ত আপুনি জ্বলন্ত শিখা, চব মানুহ পজিটিভ, আপুনি ভাল পালে কৰিলে। বাট যেতিয়া আপুনি অকলে থাকে, অকলে শুই থাকে, অকলে থাকে, যেতিয়া ৰিয়েল ক্ৰাইচিছ, কোনো নাই আপোনাৰ লগত, ইভেন ৰাতি দিনৰ 12টা বজাত আপোনাৰ নিজৰ শ্বেডোটো মানে এৰি দিয়ে, বেছি সূৰ্যৰ পোহৰত বহুত বেছি, সেই সময়ত চাব আপোনাৰ লগত শ্বেডো নাথাকে, ৰিয়েল ক্ৰাইচিছৰ সময়ত পৃথিৱীৰ আপোনাৰ লগত কোনো নাথাকে। দেন হাউ ইউ ৰিয়েক্ট, তেতিয়া যদি আপুনি ৰিয়েক্ট কৰিব শিকিছে, ডেট মিনছ এক্ট কৰক, সলিউশ্যন বিচাৰক, আপোনাৰ প্ৰতিটো প্ৰব্লেমতে এটা সলিউশ্যন আছে, ডেট ইজ কনষ্ট্ৰাকটিভ এটিটিউড। ছেকেণ্ড, তাৰপিছত আহিলে এডিকুৱেট ৰেষ্ট। ৰেষ্ট এণ্ড শ্লিপ টোটেলি ডিফাৰেণ্ট ৱৰ্ডছ। শ্লিপ মিনছ আমি ৰাতি গৈ যিটো শুলো, কাপোৰ কৰিলো, আমাৰ দিনটোৰ যিটো এক্টিভিটিজ ৱেলনেছ যদি প্ৰপাৰ সেই হেবিটটো আমাৰ ক্লিয়াৰ নহয়, আমি এডপ্ট কৰা নাই এতিয়ালৈকে, দিনটোৰ যিবিলাক ষ্ট্ৰেছ লৈ আহিলো সেইবিলাক আমি কাপোৰ খুলি দিলো, গা পা ধুলো, বাট আমাৰ তেতিয়াও গোটেই কাপোৰযোৰত যিবিলাক আছিল লেতেৰা সেইবিলাকতো গুচি গ'ল, গা চাফা হৈ গ'ল, আমাৰ গোটেই দিনটোৰ গোটেই যিমান আছিল কাহিনী আমাৰ ব্ৰেইনত থাকি যায়, আমি ৰাতি শুব নোৱাৰো। কিয়? এডিকুৱেট ৰেষ্ট লাগে। এটা এটা অৰ্গেন এইবিলাক জীৱনে মানে ৰিজেনেৰেট, সি নিজকে আকৌ নিজৰ অৱস্থালৈ আনিব, মানে ৰিপেয়াৰ কৰিব, তাক এটা টাইম লাগে। 8 ঘণ্টা বঢ়িয়া বেষ্ট টাইম, আৰু সেইটো সময়ত পোহৰ থাকিব নালাগে, নেচাৰৰ নিয়ম। আপোনাৰ চাৰ্কাডিয়ান ৰিদম বুলি কয়, বায়লজিকেল এটা ভিতৰত ক্লক আছে আমাৰ প্ৰতিটো মানুহৰ ক্ষেত্ৰত। তো সেইটো আপোনাৰ 3 ঘণ্টাৰ মূৰে মূৰে বা 2 ঘণ্টাৰ মূৰে মূৰে চলি থাকে। তো আপুনি সেই যদি প্ৰপাৰ ৰেষ্ট নাপায়, মানে ভালকে নহয়, তেতিয়াহ'লে নেক্সট ডে সেই টক্সিন বিলাক ৰাতিপুৱা জমা হ'ব, আপোনাৰ গোটেই চিষ্টেমটো খেলি মেলি কৰি দিব। তো তাৰপিছত আহিলে আপোনাৰ ফুড, দেট ইজ গুড নিউট্ৰিশ্যন, আটাইতকৈ ইম্পৰ্টেণ্ট নিউট্ৰিশ্যন। গাড়ী এখন আপুনি গৈ আছে, গৈ থাকোঁতে আপুনি যদি তাত ভাল ফিউল নিদিয়ে, আপুনি যদি পেট্ৰল পাম্পত যায়, তেতিয়াহ'লে পেট্ৰল দেখিব, এটা পেট্ৰলৰ দাম নৰ্মেল 90 ৰুপিজ বা 100 টকা, আৰু এটা পেট্ৰলৰ দেখিব 110 টকা। সেইটো কি বুলি কয়? পাৱাৰ পেট্ৰল বা পাৱাৰ কয় নহয়, তাত কি থাকে চাব, অক্টেনৰ সংখ্যা বেছি থাকে, মানে অক্সিজেন সি বেছিকে পুৰিব পাৰে, এটাও মিছ নামাৰে। অক্টেনে যিমান পুৰে সিমান তাৰ কোৱালিটি ভাল হয়, তাৰ কাৰণে দাম বেছি। এতিয়া আমি নিউট্ৰিশ্যনৰ কথা কৈ আছো, গুড নিউট্ৰিশ্যন লাগে। আমি যি খাই আছো আমাৰ ভোকৰ কাৰণে খাই আছো, ফৰ আৱাৰ হাংগাৰ, আমাৰ ভোক আৰু টেষ্টৰ কাৰণে খাই আছো। এই 4টা বস্তুৰ ভিতৰত আমাৰ হাতত 3টা কণ্ট্ৰল আছে। আমি এক্সাৰচাইজ কৰিব পাৰো, 10ৰ পৰা 20 মিনিট ৰাতিপুৱা উঠি বা ইভিনিং কৰিব পাৰো। পজিটিভ এটিটিউডটো কিছু পৰিমাণে লাহে লাহে আমি শিকি পেলাই কৰিব পাৰো। ৰেষ্টটো আমি ল'ব পাৰো, আমি গম পালো যে এইবিলাক ডিষ্ট্ৰেকশ্যন, লাইট চাইট অফ কৰি আমি মানে ভালকে শুব লাগে, পৰিৱেশটো অকে কৰি। বাট কনচাৰ্ণ কৰিবলগীয়া ঠিক হৈ গ'ল যে নিউট্ৰিশ্যন আমি কি খাম।
আমি বজাৰৰ পৰা পেকেট লাঞ্চ আনো, মাংস আনো, আনো, সব ৰেডিমেড পায়। বাট যিবিলাক বস্তু আমি ঘৰলৈ আনো, ইভেন ফল মূল তাতে ৱেক্স দিয়া থাকে, কম মাৰা থাকে তাৰ বাহিৰৰ কোটিংটো। তাৰপিছত আপুনি গাখীৰ যদি খায় অক্সিটচিন মাৰা থাকিব তাতে, চব্জিত পেষ্টিচাইড থাকিব 43%। তো এনেকৈ বিভিন্ন ধৰণৰ আপুনি চেলেঞ্জ আছে সেই বস্তুবিলাকত। আপুনি যি খাব সব আপোনাৰ ভিতৰৰ এলাইনমেণ্ট গণ্ডগোল কৰিব। মেক্সিমাম প্ৰডাক্টছ মোৰ দেন চব্জি বা more than 90%, maybe 99% products are nowadays actually GMO products, genetically modified. That means আপুনি যদি আপোনাৰ যদি মানুহটো হাফ যদি মেচিন হৈ যায়, সে আপোনাৰ চকুটো আপোনাৰ এটা ভাল এটা যদি মেচিন, এখন কাম মেচিন, কথা কোৱা দাঁতবিলাক মেচিন, চুলিখিনি সব মানে প্লাষ্টিকৰ, নখ সব গোটেই বডিটো, ইভেন আপুনি খাবও নালাগে, আধা মেচিন হৈ যায় কেনেকুৱা। আমাৰ যিটো হিউমেন তাত GMO জেনেটিকেলি মডিফাইড খেতি সব হৈ আহিছে। মাংস ইভেন যিটো আপুনি ব্ৰইলাৰ মাংস খায়, সেইটো খালে আপুনি হৰমনেল ইনবেলেঞ্চ হৈ যাব, এনেকুৱা তাতে কেমিকেল দিয়া থাকে। তো এনেকুৱা কিবা অপশ্যন আছে নেকি য'ত নেকি এতিয়াও নন মানে GMO, য'ত জেনেটিকেলি মডিফাইড, একো চেৰখানি কৰা নাই, ঈশ্বৰে যেনেকে বনাইছিলে ভেজিটেবল চব্জি সেইবিলাক সব একেই আছে। তো নিউট্ৰিশ্যন যাৰ ভাল থাকে তাৰ লাইফটো ভালে থাকে। লাইফ মানে ফিজিকেল লাইফ, সেইটো কথা কৈ আছো। এতিয়া মই বডিটোৰ কথা কৈ আছো। বডিটো থাকিব অবভিয়াছলি জীয়াই থাকিবলৈ হয়। তো হোৱাট ইউ আৰ মানে হোৱাট ইউ ইট, আমি যি খাওঁ আমি সেইটোৱে হওঁ, ৰাইট? তো হোৱাট ইজ নিউট্ৰিশ্যন? নিউট্ৰিশ্যন বুলি ক'লে একজেক্টলি কি হয়? দ্য চায়েন্স অফ ফুড। তো ফুড আমি যি খাই আছো তাৰ এটা বেছিক চায়েন্স হয়, তাৰ ইয়াৰ ৰিলেশ্যনশ্বিপ, আমাৰ তাৰ ইম্পেক্ট হেল্থত, আমি যিটো খাই আছো সেই হেল্থত কেনেকৈ ক্লিয়াৰ কৰে, কাম কৰে, এই গোটেই দুইটা ইটোৰ লগত সেইটো ৰিফ্লেক্ট হয়। আপুনি কি খাই আছে, কি একচেপ্ট কৰিছে বডিটোৱে, কৰিছে নে নাই। যি খাই আছে নে ৰাতিপুৱা 30% লৈ বাকী 70% গুচি যায়। চাবচিডি গেছৰ পইচা আহে যে গুচি যায় আকৌ একাউণ্টছলৈ। তো তেনেকৈ একজেক্টলি আপুনি যি খাই আছে নে সেইটো ওলাই গৈ আছে নেকি, সম্পূৰ্ণ আপোনাৰ বডিত এবজৰ্ব কৰিব পাৰিছে নে নাই, বডিয়ে গ্ৰহণ কৰিছে নে নাই। যদি বডিয়ে গ্ৰহণ কৰিব পৰা নাই, সেই খাদ্যটো আপুনি সময় পইচা ইট লিডছ টু ক্ৰনিক ইলনেছ বা বেলেগ ডিজিজৰ ফালে গতি কৰিব। এতিয়া কনচাৰ্ণ প্ৰাইমেৰিলি মানে আমি চিন্তা কৰিব লগা হৈছে আমাৰ সেইটো কাৰণে খাদ্যৰ ওপৰত আমাৰ গ্ৰোথ ডেভেলপমেণ্ট, এনাৰ্জি এণ্ড মেইনটেনেঞ্চ। ৰাতি 2টা বজাত উঠিও যদি আপুনি ভাবে যে মই অলপ আগত ভাত খাইছিলো, এঘণ্টা পিছতে আপুনি চাওকচোন কুইক ফিল কৰে বহুত মানুহ। এনেকুৱা পাইছো যে ভাত খোৱাৰ পিছতে তাক যদি কওঁ যে মিটিং আছে আহিব হয়, তেতিয়ালৈকে মই ডিনাৰ কৰিলো, মই লাঞ্চ কৰিলো, আজি নহ'ব। তাৰমানে সি খালে এতিয়া সি এনাৰ্জেটিক ফিল কৰিব লাগে নে উল্টাই সি গাট গেছ এনাৰ্জি ডাউন। ডেট মিনছ কি খাইছে গড নোজ। নেক্সট স্লাইড প্লিজ। তো আমাৰ লাইফৰ যিটো ষ্টেজ, আমি যদি ৰাতিপুৱা মানে জন্ম হোৱাৰ পৰা মৃত্যুলৈকে চাওঁ, আমি 4টা ষ্টেজ। ডেট ইজ আমাৰ এটা আমি চেল, প্ৰথম এটা কোষ, ডেট ইজ মাকৰ ভিতৰত গৰ্ভত আমি প্ৰত্যেকেই থাকি আহিছিলো। তো এটা জাইগোট, সি যেতিয়া জন্ম হয় এইটো চিলড্ৰেন অৱস্থা। তাৰপিছত যেতিয়া ট্ৰিলিয়নছ অফ চেল তাতে চেল কোষ হৈ পেলাই কমপ্লিট প্ৰাপ্তবয়স্ক হয়, এডাল্টহুড, যেতিয়া তাক এডাল্ট মানে হয়। তাৰপিছত নেক্সট যেতিয়া এজেড হয়, এল্ডাৰলি, লাহে লাহে ডিকে হয়, তাৰ হাইট কমে, চুলিৰ ষ্ট্ৰেংথ নাথাকে, উজ্জ্বলতা কমি যায়, কথা কোৱাৰ নাথাকে, টনিং গানে শুনা নাপায়, দিছ ইজ কল্ড এল্ডাৰলি। তাৰপিছত এই তিনিওটা বস্তু এটা ৰিচাইক্লিং প্ৰচেছত চলি থাকে। সেইটো ষ্টাৰ্ট হয় সদায় that is from a mother. সেই মাদাৰ হ'বলৈ প্ৰেগনেণ্ট হোৱাৰ পৰা বস্তুটো ষ্টাৰ্ট হয়। তাৰপিছত আহিলে লেকটেটিং। এই গোটেই প্ৰচেছটো এটা ভালকে চাব, এটা ৰিচাইকল, তাৰ মাজত এটা কমপ্লিট ৰিচাইকল এটা প্ৰচেছ আছে। আমি এইটোৱে এটা কমপ্লিট চাইকেল হয়। তো আমাৰ শৰীৰত একজেক্টলি কেনেকুৱা ধৰণৰ বস্তু লাগে, প্ৰটিন নিডছ ভেৰাইটি অফ নিউট্ৰিয়েণ্টছ। কেনেকুৱা লাগে, কালাৰ লাগে, লাগে, সেইটো কালাৰ মানে কিহৰ পৰা লাগে। আমি যদি চাওঁ, আমি কি খাওঁ, ভাত খাওঁ, জেনেৰেলি ৰুটি খাই ইয়াতে মানুহে। তো বাহিৰৰ দেশত ৱেষ্টাৰ্ণ বাৰ্গাৰ খাই, পিজ্জা খাই, কিবা খাই, যি নহওক মাংস খাই। আমি যদি ভালকে আমি চাওঁ একচুৱেলি মাছ মাংস কণী এইখিনি যদি ভালকে চাওঁ বা ভাত, তেতিয়াহ'লে মাছ মাংসখিনি প্ৰটিন পৰিলে, ভাত এইখিনি পৰিলে চিম্পল কাৰ্বহাইড্ৰেট। কিছুমানে ৰঙা চাউলো খায়, কমপ্লেক্স কাৰ্বহাইড্ৰেট। জাৰ্মানীত আলু খায়, আলু আই থিংক। তো সেইটো কাৰ্বহাইড্ৰেট কমপ্লেক্স, তাতে মিঠা আলু বহুত ডিমাণ্ড আছে। ফেটছ আছে, ফেটছ, দেট ইজ আজিৰ তাৰিখত এভেইলেবল ফেটছ আছে, যিবিলাক আমাৰ
omega 6 আমাৰ good fats omega 3 থাকিব লাগে omega 6 ৰ পৰিমাণ বেছি তথাপিও fiber is a forgotten nutrient বুলি কয় but fiber is a brain and gut health আপোনাৰ ব্ৰেইনত যেনেকৈ ভাল কৰি ৰাখিবলৈ এটা ইম্পৰ্টেণ্ট that is জিংক বা এনেকুৱা ধৰণৰ বস্তু লাগে ইয়ে কৰি ৰাখিব অক্সিজেন ফ্ল'টো ইয়ে থাকিব আইৰণৰ পৰিমাণ ভাল থাকিব লাগে তেতিয়াহ'লে ব্ৰেইনত আৰম্ভ হৈছে ছেকেণ্ড ব্ৰেইন বুলি কয় that is your gut GI tract সেইটো মেইনটেইন কৰিবলৈ গোটেই সেই জেগাটোৰ কণ্ট্ৰল ৰাখিবৰ কাৰণে ফাইবাৰ বহুত প্ৰয়োজন আছে তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ হিউমেন বডি মেড আপ of 65% made up with মানে 65% of water the water crisis সব ফালে আছে বাট আমাৰ খোৱা পানী আমাৰ নিজৰে ক্ৰাইসিস আমি খাব নোৱাৰো কিয় খাব নোৱাৰো আমাৰ হেবিট নাই আমি কেতিয়াবা পানী খাব লাগে নাজানো আমি থিয় হৈ পানী খাওঁ বহি পানী খাব লাগে আমি বহুত যদি হাৰি কৰি পানী খাব নালাগে সেকেন্ড থিং পানী খোৱাতকে পানী ধৰি ৰখা কিবা বস্তু খাওঁ যেটো নেকি পানী খাবলৈ মানুহ এলাহ কৰে বা জেনেৰেলি ৰাতিপুৱা খালে দিনটো নাখায় বাট আপোনাৰ গোটেই সিস্টেমটো চলি থাকিবলৈ পানী বহুত প্ৰয়োজন আছে তেতিয়া আমাক কিমান লাগে যিখিনি ডাঙৰ আমি এইখিনি কম মেক্ৰো নিউট্ৰিয়েন্ট আৰু যিখিনি সৰু দ্যাট ইজ ভিটামিন মিনাৰেল কাৰ্বোহাইড্ৰেট ফ্যাটস আৰু প্ৰটিন তাৰপিছত যদি আমি শেয়াৰিং চাওঁ আমাৰ বডিটোৰ যদি ষ্ট্ৰাকচাৰ আমি শেয়াৰিং কৰি দিম তা প্ৰটিন লাগে 20% পানী থাকে 65% 4% থাকে ভিটামিন মিনাৰেল বাকি যিখিনি আপুনি মাইনাস হ'ল সেইখিনি কাৰ্বোহাইড্ৰেট এন্ড ফ্যাটস হয় এতিয়া চাওক ফাইবাৰ ইজ নট এ নিউট্ৰিয়েন্ট but is a key element for a human being water অবিহনে একো নহব তো প্ৰটিন এই গোটেই কিটা ভিতৰত যদি মই মানে সবৰে দায়িত্ব যদি বহাই দিম ফাইবাৰ ওয়াটাৰ যদি তাৰ পৰা আঁতৰাই দিম এটা আটাইতকৈ প্ৰিন্সিপাল কলেজ এখনৰ প্ৰিন্সিপাল যেনেকৈ দায়িত্ব থাকে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী যদি কওঁ দ্যাট ইজ প্ৰটিনে বাকি সব কাম কৰে কাৰণ 20% দায়িত্ব তাৰ আছে আটাইতকৈ আমাৰ যদি আমি গোটেই হিউম্যান ব্ৰেইনটো এই কৰো একজাস্ট আমি মিটিং চলে এক ঘন্টা তো সৰি তো কোট আছিলো মই protein and mineral right mineral and vitamin that is 4% আমাৰ লাগে শৰীৰত আৰু phytonutrient it's a tremendous important এটা mineral বা nutrient হয় phytonutrient আমাৰ গছ গছনি যিবিলাক কালাৰ থাকে কালাৰটো প্ৰটেক্ট কৰে গছ এজোপাক যেনেকৈ ছালটোৱে বা তাৰ এইটো প্ৰটেক্ট কৰে এই ফাইটো মানে প্লান্ট নিউট্ৰিয়েন্ট মানে প্লান্টত থকা নিউট্ৰিয়েন্ট এইটো লেটিন ৱৰ্ড আই থিংক তো ফাইটোনিউট্ৰিয়েন্টসে গছজোপাক প্ৰটেক্ট কৰে তাৰ ইমিউনিটি তাত হয় তো এই গোটেই বস্তুটোৱে গোটেই তাৰ মেকানিজম প্ৰটেক্ট কৰি ৰাখে আমাৰ যেনেকৈ ইমিউনিটি পাৱাৰ ভিতৰত থাকে আমাৰ কিছুমান চেল থাকে আমাৰ ইমিউনিটিৰ কাৰণে ভিতৰত থাকে তো সেই গোটেই সিস্টেমটো গছত থাকে ফাইটোনিউট্ৰিয়েন্ট ফল সবজি এইবিলাকত সবতে দ্যাট ইজ কালাৰ আমাৰ বডি আমাৰ এইখিনি লাগে কিয় লাগে মই এটা বস্তু বুজাই দিওঁ চিম্পল আমি যদি এজোপা গছ বুলি ধৰো এজোপা গছ এজোপাই ধৰিলো এজোপা গছ এই গছজোপাৰ তলত এজোপা গছ ইয়াত সূৰ্যৰ পোহৰ পৰে এই গছজোপাৰ ডেট ইজ সয়েল ফিল এখন পথাৰ ইয়াৰ পৰা সি নাইট্ৰোজেন ফসফৰাছ আৰু কি কয় পটাছিয়াম নাইট্ৰোজেন পটাছিয়াম এই সাৰবিলাক সি তাৰ পৰা নিউট্ৰিয়েন্টবিলাক কালেক্ট কৰে আৰু বতাহত কাৰ্বন ডাই অক্সাইড আছে এয়াৰত সেইটো সি কালেক্ট কৰে পানী তো এইখিনি লৈ পেলাই সি প্ৰটিন মিউট হৈ গৈছে তাৰ পৰা বনাই গছজোপাৰ পৰা চব্জিখিনি আমি খাওঁ এতিয়া চাওক আমি প্ৰটিন ক'ৰ পৰা পাওঁ আমাৰ আমি নৰ্মেলি মাছ মাংস কিন্তু যদি আমি প্লান্ট বেস মানে গছ গছনিৰ পৰা ডাইৰেক্ট প্ৰটিনটো খাওঁ উৎকৃষ্ট কোৱালিটি দ্যাট ইজ ফাৰ্ষ্ট হ্যান্ড আৰু যদি আমি মাছ মাংস খাওঁ মাছ মাংস খালে সিহঁতেও প্ৰটিন খায় মানে সেইটো গছ গছনি খায় খায় সেইটো ছেকেণ্ড হ্যান্ড তাৰমানে আপুনি যদি মাছ বা মাংস কিনি আনে লগে লগে কাটিটো নাখায় সময় থাকে 1 ঘণ্টা 2 ঘণ্টা বা এনেকৈ টক্সিন ফৰ্ম হৈ থাকে
সেইখিনি আহাৰ লগে লগে আপুনি যিয়ে নাখাওক সি কমপ্লিট প্ৰটিন নহয়, সি আপোনাৰ ভিতৰত এচিড ফৰ্ম কৰিবই কৰিব। তো প্লান্ট বেছ প্ৰটিন মানে যদি শাক চব্জি বা এইবিলাকৰ পৰা প্ৰটিন আমি খাওঁ, মটৰ এনেকুৱা চয়াবিন, তেতিয়াহ'লে আমাৰ যিটো এচিড সেইবিলাক নহয়, সি বডি এবজৰ্ব কৰিব, কাৰণ এইটো লেক্স অফ ইয়াৰ্ছ অফ ইভলিউশ্যন হিউমেন ব্ৰেইন মানে হিউমেন আমি তো আহি পেলাইতো আৱিষ্কাৰ কৰিছিল হিউমেন বডিটোৱে একচেপ্ট কৰিব পাৰে ফটক। তো ৰাইট নিউট্ৰিশ্যনৰ কিছুমান চেলেঞ্জ আছে। কেনেকুৱা চেলেঞ্জ আছে? ফুড চইচেছ। আমি জেনেৰেলি ফটককৈ গৈ পেলাই হেণ্ডি মানে ৰেডি টু ইট তেনেকুৱা বস্তুৱে সদায় খাওঁ। যিবিলাক বস্তু খাওঁ তাতে চল্ট আৰু চুগাৰ পৰিমাণ হাই থাকে, তাতে ভেৰাইটি নাথাকে, আপোনাৰ থাকে থাকে। আমি যদি চাওঁ নিমখ আমি কিমান খাব লাগে? চল্ট একৰ্ডিং টু আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন তাতে কৈছে যে 1500 মিলিগ্ৰাম, ইট ইজ 1/4 অফ এ টেবুল স্পুন, মানে চাহ খোৱা চামুচৰ মাত্ৰ 1/4 হয় 1500 মিলিগ্ৰাম। তো বহুত কম, কিন্তু আপুনি যদি 3খন ডাঙৰ ব্ৰেড খাই দিয়ে তাতে পাৰ হৈ যাম, ইমান চল্ট থাকে। তাৰপিছত চুগাৰৰ একজেক্টলি সেইটো হোৱাইট চুগাৰ চব জেগাত থাকে, প্ৰচেছ ফুড ষ্ট'ৰ চেল্ফ লাইফৰ কাৰণে বনোৱা থাকে প্ৰডাক্টবিলাক, 18 মাহ 2 বছৰ এনেকুৱা। তাৰপিছত ইনবেলেঞ্চ মিল কেতিয়া খাইছো টাইমৰ ঠিক নাই, লৈ আনিলো অভাৰ কুক, পানীত ধুলো চাফা কৰিলো, গুচি গ'ল ভিটামিন, যিমানবিলাক ৱাটাৰ চলিবল ভিটামিন আছিল গুচি গ'ল। তো তাৰপিছত আহি ভাত খোৱাৰ পিছত আমি কোকো কোলা খাওঁ, কোলা, তাৰপিছত কফি খাওঁ হজম হ'ব, টি খাওঁ। তো বহুত কফি খালে তেতিয়াহ'লে আপোনাৰ লিভাৰত ষ্ট্ৰেইন আহিব, লিভাৰটোৱে সি কৰিব নোৱাৰে, সি মানে তাৰ কি ক'ব ফিল্টাৰ কৰিব নোৱাৰে লিভাৰ, তাক হজম কৰাত বাধা দিব। লিভাৰটো নিজে ৰিপেয়াৰ হ'বলৈ তাক টাইম লাগে। যদি ইমান প্ৰেছাৰ দিয়ে ফাংচন দিগদাৰ হয়, সি কিডনীলৈ পঠাই দিয়ে যে মই নোৱাৰিলো পাৰ্টনাৰ তই চাই দিবি। কিডনীয়ে অলপ দিনৰ পিছত যেতিয়া সেই চল্টটো যিখিনি এক্সেছ আছিলে উলিয়াই দিলে, ইউৰিনত দি দিলে, তো তাত এটা বস্তু থাকে কিডনীত, দেট ইজ এলবুমিন, ব্লাড প্ৰটিন। সেই এলবুমিনটোৱে আকৌ স্পঞ্জৰ নিচিনা কাম কৰে, মানে সি যদি প্ৰটিন পায়, আমি যে প্ৰটিন খাওঁ, যদি এনিমেল প্ৰটিন নহয় মানে প্লান্ট বেছ প্ৰটিন খাওঁ, তেতিয়াহ'লে কিডনীয়ে কি কৰে, এলবুমিন এটা ব্লাড প্ৰটিন আছে, সি কি কৰে সেই প্ৰটিনটো আকৌ স্পঞ্জৰ নিচিনাকে নিজৰ দুবাৰ মানে ফিল্টাৰ কৰে, আকৌ কামত লগাই দিয়ে, মানে 90%, কিছুমান 100% কামত লগাই এগেইন, তাৰপিছত দুবাৰ ফিল্টাৰ কৰি পেলাই পঠাই দিয়ে। আপোনাৰ যদি প্ৰেছাৰ হাই হয়, আপোনাৰ খোৱাৰ যদি এনেকুৱা হেবিট হৈ থাকে, তেতিয়া লিডছ টু হাইপাৰ টেনশ্যন, ডায়েবেটিছ, অবিছ, হাৰ্ট ডিজিজ, কেঞ্চাৰ, ক্ৰনিক ডিজিজ এইবিলাক হ'ব। যদি আপোনাৰ কেনেবাকৈ ডায়েবেটিছ হ'ল, আপোনাক ফাৰ্ষ্ট টাইম এটেক কৰিব পেংক্ৰিয়াছ, লিভাৰ, তাৰপিছত আপোনাৰ কিডনীৰ সম্পৰ্ক আপোনাৰ ডায়েবেটিছৰ লগত আছে, সেই সম্পৰ্ক হাই প্ৰেছাৰৰ লগত আছে। কিডনীয়ে যদি মানে তাৰ যিটো চিষ্টেম কাম কৰি থাকোঁতে ফচফেট ওলায়, ফচফেট বাই প্ৰডাক্ট কিডনীত, সেই ফচফেটটো বেলেঞ্চ কৰিবলৈ আমাৰ বডিত কেলছিয়াম থাকিব লাগে। কেলছিয়াম থাকে হাড়ত 99%, 1% ব্লাডত থাকে। যদি পৰ্যাপ্ত পৰিমাণে কেলছিয়াম নাপায় হাড়ত, তেতিয়াহ'লে কেলছিয়াম মানে কিডনীয়ে কয় যে মোক কেলছিয়াম দে ভাই, ইমাৰ্জেঞ্চি লোন দে, হাড়ৰ পৰা আপোনাক কেলছিয়াম ইমিডিয়েট চেংচন কৰি দিয়ে, মানে উইদিন এ মিনিট, উইদিন এ মেবি তাতকৈ ফাষ্টাৰ দিয়াৰ লগে লগে কেলছিয়াম আপুনি যেতিয়া সেই ফচফেটটো বেলেঞ্চ কৰিবলৈ সদায় কেলছিয়াম লৈ থাকিব লোন লৈ, এদিন নন পাৰফৰ্মেঞ্চ একাউণ্ট হৈ গ'ল, মানে অস্টিঅপৰচিছ ডক্টৰে ক'ব আপোনাৰ হাড়ত কেলছিয়ামৰ পৰিমাণ কমি গৈছে। তাৰ কাৰণ একচুৱেলি আপোনাৰ কানেক্টেড টু ডায়েবেটিছ, কানেক্টেড টু আপোনাৰ জিভা। আমি কি খাই আছো আমি গম নাপাওঁ, আমি খুৱাই আছো একচুৱেলি। তো আপুনি সেই ইটোৰ লগত সেইটো ৱেল কানেক্টেড হৈ আছে। এতিয়া চাওক টুডেজ মিল, আমাৰ মিলত কি থাকে? প্ৰথম কথা ভিটামিন মিনাৰেল আছে নে নাই আই ডোন্ট নো, লেক অফ ফাইবাৰটো নাথাকে, ফাইবাৰ অপৰাই দিয়ে চব খাদ্যত, হাই এমাউণ্ট অফ ফেট এণ্ড কলেষ্ট্ৰল। তো ফেট মানে ইয়াতে গুড ফেটছৰ কথা কোৱা নাই, ডেডলি ফেটছ, দেট ইজ ট্ৰেন্স ফেটি এচিড লাইক omega-6, তাৰপিছত যিটো মেচিনত বনায় বাৰে কৰি সেইবিলাক ট্ৰেন্স ফেট মেচিনত ওলোৱাটো হয়। কলেষ্ট্ৰল একো বেয়া নহয়, যদি মানুহ প্ৰেগনেণ্ট হৈ থাকে এতিয়া এগৰাকী, কলেষ্ট্ৰলটো গুড হয়। ইভেন হাই প্ৰেছাৰ ইজ এ গুড। যদি আপোনাৰ কাষত যদি সাপ এটা ওলাই বা সাপ এটা ওলাই, বাঘ এটা ওলাই, আপোনাক প্ৰেছাৰ লাগে, ব্লাড প্ৰেছাৰ হাই হৈ যাব, আপুনি পলাব লাগে। সেই সময়ত আকৌ নৰ্মেল ব্লাড প্ৰেছাৰ থাকিলে দিগদাৰ আছে, সাপে দিব তেতিয়া। তো সেই সময়ত প্ৰেছাৰ লাগে, বাট নৰ্মেল সময়ত কি হৈছে আমাৰ খোৱা খাদ্যৰ যিটো মানে চিষ্টেম, সেইটোৰ কাৰণে আমাৰ এনাৰ্জি, আমাক যিটো সময় নালাগে আমি মিঠা চেনি এনাৰ্জি ডাইৰেক্ট সেইটোৱে খাই আছো, সেইটো কয় এনাৰ্জি টক্সিচিটি, ডেট লিডছ টু মানে কলেষ্ট্ৰল আপোনাক বাঢ়ি যাব, মানে পেট কলেষ্ট্ৰল বঢ়াই দিব। কলেষ্ট্ৰলৰ 3টা ভাগ থাকে, HDL, LDL, VLDL।
আপোনাক আটাইতকৈ দিগদাৰ কৰে ট্ৰাইগ্লিচাৰাইড যিটো বেড কলেষ্ট্ৰলে, সি আপোনাক সদায় বাধা দিয়ে। টোটেল কলেষ্ট্ৰল যদি আপুনি কাউণ্ট কৰিব বাৰে বাৰে আপোনাৰ HDL-টো আপোনাক বাঢ়িব লাগে, সেইটো কমাব, বাকীকেইটা বাঢ়িব। ডক্তৰ সদায় টেনশ্যনত থাকে যে এইটো কেনেকে কৰোঁ। VLDL যিটো সেইটো ডেঞ্জাৰাছ। তো তাৰ কাৰণ হৈ গ'ল গোটেই ফুড হেবিট। আৰু এই গোটেই বস্তুটো মেইনলি মানে আপোনাক গৈ থৈ আপোনাৰ শৰীৰৰ ভিতৰত কি কৰেগৈ, ফ্ৰী ৰেডিকেল সৃষ্টি কৰে। মানে এটা চিম্পল এক্সাম্পল দিলে আপুনি গম পাব। আমি যে খৰি বা কাঠত জুই জ্বলাওঁ পাকঘৰত, আগতে জুই জ্বলাই আমি বনাওঁ, চৌকাটো আমি নেক্সট ডে ৰাতিপুৱা ছাইখিনি পেলাই দিওঁ। যদি ছাইখিনি আপুনি পেলাই নিদিয়ে, ৰাতিপুৱা আপুনি জুই লগাব নোৱাৰে। চ' সেই যিখিনি থাকি গ'ল পুৰা ৰেচিডিউ এছ ছাই, সেইখিনি আমাৰ শৰীৰতো ৱেষ্ট প্ৰডাক্ট হিচাপে থাকে, সেইখিনিৰ নাম ফ্ৰী ৰেডিকেল। সেইখিনি চাফা কৰিব পৰাৰ কাৰণে তাত এণ্টি অক্সিডেণ্ট লাগে, হাইলি এণ্টি অক্সিডেণ্ট। সেয়াও আছে আমাৰ তাত যোগাৰ, আমি চাব লাগিব ক'ত ক'ত পায়। এতিয়া আমাক সেই ফ্ৰী ৰেডিকেলৰ কাৰণে আমাৰ গোটেই কোষবিলাকত স্পট কৰি ডেমেজ কৰিব লাগে। আৰু তাত যেতিয়ালৈকে আপুনি তাৰ যদি বেলেঞ্চ যদি তাক ডনাৰ ইলেক্ট্ৰন নিদিয়ে, সেইটো ৰিপেয়াৰ কৰা মেকানিজম নিদিয়ে, তেনেকুৱা মানুহ নপঠায়, তেতিয়াহ'লে আপোনাৰ গোটেই অৰ্গেনবিলাক ডেমেজ হ'ব। হাৰ্টত এফেক্ট কৰিব, লাঙত এফেক্ট কৰিব, স্কিনত এটেক কৰিব, ব্ৰেইনত এটেক কৰিব, টিচুবিলাকত এটেক কৰিব। এতিয়া যদি আপুনি ভাবে যে টিচু এটেক কৰিলে কি হ'ব, টিচুৰ বহুত ইম্পৰ্টেণ্ট কাম আছে। আপোনাৰ স্পাইনেল যিডাল কৰ্ড থাকে আমাৰ ব্ৰেইনৰ পৰা ডাইৰেক্ট তললৈকে থাকে, তাৰ এইখিনিতে আপোনাৰ যিবিলাক থাকে, সেই তাত যদি আপোনাৰ প্ৰপাৰ ছাপৰ্ট নিদিয়ে, মেক্সিমাম মানুহে এক্সাৰচাইজ কৰে, কি কৰে, বেক চাইডে পেইন হয়। ৰংলি যদি এক্সাৰচাইজ কৰে, বেক চাইডে হয়, কিয়, সন্মুখৰ ফালে ফ্লেক্সিবল হৈ আছে, পেটটো ডাঙৰ। সেইটো যদি ঠিককে দিয়ে নহয়, বেক চাইডে প্ৰেছাৰ পৰিছে, বৈদ্য টান। তো টিচুবিলাকে কি কৰে আপোনাৰ, ইভেন বহু ক্ষেত্ৰত নাৰ্ভ বা তো টিচুবিলাকে ভালকে সি ধৰি ৰাখে এনেকে চেলবিলাকে। যদি আপোনাৰ কলাজেন যদি নতুনকে গঠন হৈ নাথাকে, তেতিয়াহ'লে আপোনাক কোষবিলাকক ধৰি থকা এটা বস্তু লাগে, টিচুবিলাকে ধৰি থাকে। বয়সৰ লগে লগে সেইটো উইক হৈ আহে। যদি আপুনি প্ৰপাৰ খাদ্য দি থাকে, বয়স দেৰিকে আহিব, বেলেগতকে 10 বছৰ পিছুৱাই আহিব। তো আপুনি খালি গম পাব লাগে মই কি খোৱা খাদ্য দিব লাগে, ডেট ইজ এনভাইৰনমেণ্ট, আৰু আপুনি এটা পৰিৱেশ দিব লাগে। এতিয়া চাওক, ফুড এডাল্টাৰেশ্যন ইটছ এ ডেঞ্জাৰাছ থিং। আজিৰ তাৰিখত 700 কিমান কোটি মানুহ আছে গোটেই ৱৰ্ল্ডত, বাট গৰু গাখীৰ প্ৰডাকশ্যন মেকানিজম কমিয়ে আহিছে। অষ্ট্ৰেলিয়াত প্ৰডাকশ্যন হয় গাখীৰ, তেনেকে মাছ মাংস হয়, বাট সেইবিলাক ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন পাছত এগ্ৰিকালচাৰ ৰিভলিউশ্যন তাৰ আগত আছে। তো লাহে লাহে মানুহ এতিয়া IT ৰিভলিউশ্যন আছে আজিকালি। এতিয়া চলি আছে ৱেলনেছ ৰিভলিউশ্যন। কাৰো সময় নাই খেতি কৰিব, কি কৰিব, যাৰ কাৰণে গাখীৰটো দিয়ে আছে, চব মানুহে খাই আছে। তো একে সময়তে বহুত মানুহক গাখীৰ দিব লাগে, মাছ মাংস দিব লাগে, তাৰ কাৰণে কোৱালিটিত ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ কৰে। তো সেইবিলাক তাৰ কাৰণে এটা নিউট্ৰিশ্যনেল গেপ থাকে। আমাৰ য'ত খেতি কৰি পেলাই আমি চব্জি বা ফল মূল খাই আছো, সেই মাটিত জিংক, চইলৰ যিটো কোৱালিটি থাকিব লাগে, তাতে নাইট্ৰজেন, ফচফৰাছ যি থাকিব লাগে, তো সেই গোটেই বস্তুবিলাক তাতে নাই। তো নাই কাৰণে আমি কি কৰো, আমি যি খাই আছো সদায় তাতে অলমষ্ট 50-40% যিটো নিউট্ৰিয়েণ্ট মানে ভেলু থাকিব লাগে, সেইটো নাই। তাৰ কাৰণে বাচ্চা জন্ম হৈছে, পেটৰ পৰা যেতিয়া ওলাই আহে আজিৰ তাৰিখত, সি বেমাৰ লৈ আহে, আৰু সেই বস্তুটো নাছিল। কিয় লৈ আহিছে, কাৰণ মাকৰ খোৱা খাদ্যত হয়তো কিবা ফল্টি হেবিটছ আছিল। তো এখন মেগাজিন, এখন নেশ্যনেল মেগাজিন, তাত কৈছে যে ইণ্ডিয়া ৱৰ্ল্ড ডায়েবেটিক কেপিটেল। এইটো একো মানে আমাৰ হাত চাপৰি মাৰিব লগা কথা হোৱা নাই। এইটো আমাৰ পুৱৰ ফল্টি মানে হেবিটছ, পুৱৰ নিউট্ৰিচনৰ যিটো হেবিট, পুৱৰ লাইফষ্টাইল, সেইটোৰ এয়া ৰিকগনিশ্যন। ইণ্ডিয়া ডায়েবেটিছ ৰেট আপ টু 123%। তো ডায়েবেটিছ এসময়ত আছিলে ৰজা মহাৰাজাৰ এইটো বেমাৰ বুলি কয়, এতিয়া নহয়, কমন হৈ গ'ল চবৰে কাৰণে। তো ফুড এডাল্টাৰেশ্যন, ভেজিটেবল চব্জি যিমান আছে ফুড, চবতে পেষ্টিচাইড। আপুনি কি খাব, মানে যি যি কেমিকেল দিয়া থাকে, মানুহ ভাবিলে মানে কিবা লাগিব, কেমিষ্ট্ৰিয়েও ইভেন চিন্তা কৰিব কি কি দিয়া আছে। তো এবচেঞ্চ অফ কমপ্লিট বেলেঞ্চ এণ্ড নিউট্ৰিশ্যন ইন আৱাৰ ডেইলি ডায়েট। তাৰমানে আমি যি ডে টু ডে লাইফত খাই আছো, যি থাকিব লাগে, তাত সদায় কমি আহিয়ে আছে ডে বাই ডে। ডে বাই ডে আমাৰ যেতিয়া এজ হয়, আমাক খাবলৈ, আমাক বেংক বেলেঞ্চ মেইনটেইন কৰিবলৈ, আমাৰ শৰীৰটো যদি মই ভাবো এটা যদি বেংকৰ একাউণ্ট বুলি ভাবো, সেইটো আমি সদায় ৰেকাৰিং ডিপজিট দিব লাগে, সেইটো মেইনটেইন কৰিব লাগে। বাট সময়ৰ লগে লগে ডেইলি আমাৰ শৰীৰটো 0.025% মানকে ডিকে হয়, মানে সদায় ক্ষয় গৈ থাকে। আৰু সেইটো 35 ইয়াৰ্ছ মানৰ পৰা হয়, মানে কিছুমানৰ 30 ইয়াৰ্ছ মানৰ পৰাই হয়। তো সেইটোৰ কাৰণে আপুনি দুবাৰকে দিব লাগে তাক খাদ্য ভালকে।
এটা নিজৰ বডিটো ফিল আপ কৰিবলৈ প্লাছ সেই যিটো ক্ষতি হৈ আছে ক্ষয় গৈ আছে সেইটো ফিল আপ কৰিবলৈও তাক এবাৰ আকৌ ভালকে দিব তেতিয়াহ'লে এইটো কি কৰিব লাগিব কি অপশ্যন আছে বেলেগ that's why here মানে comes to supplements তো supplement সেই কাৰণেই লাগে আমাক সেই যিটো গেপ থাকি আছে ডেইলি 30% 40% আমি প্ৰটিন যি নাপাওঁ কমপ্লিট প্ৰটিন নাপাওঁ এনি প্ৰটিন পাই আছো কি কমপ্লিট প্ৰটিন নহয় তো যিটো কাৰণে আমি খোৱাতকে আমাক বডিটো ডেষ্ট্ৰয় বেছি কৰি আছে সেই খাদ্যখিনি তো সাপ্লিমেন্টছ এনেকুৱা এটা আমি সিলেক্ট কৰিম যে মই অলপ আগত আপোনাক কৈছিলো যে এনেকুৱা কিবা জেগা আছে য'ত এতিয়াও পলিউশ্যনে ঢুকি পোৱা নাই তাৰ পৰা যদি আমি খেতি লৈ আহোঁ তাৰ পৰা যদি খাদ্য লৈ আহোঁ তেতিয়াহ'লে আমাৰ হিউমেন যিটো বডি লাইফষ্টাইল আমাৰ এইটো ভগৱানে যেনেকৈ দিছিল তেনেকৈ মেইনটেইন কৰিব পাৰিম অবভিয়াছলি পাৰি দেয়াৰ ইজ এ পাৰ্চন the great actually chemist is a philosopher scientist name is Dr. Karl Freidenberg so 1934 তেওঁ এই কথাটোৱে ভাবিছিল যে আমাৰ এইটো এতিয়াই ষ্টাৰ্ট হৈছে এটা সময়ত এই একদম ভয়ংকৰ পৰিৱেশ ইয়ে কৰি আমি যি খাই আছো আৰু যি খাব লাগে তাৰ মাজত হিউজ ডিফাৰেঞ্চ অলপ আগত ক'লো যে একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন যে আমি ডেইলি 5টাৰ পৰা 9টা চাৰ্ভিংছ অফ ফ্ৰুটছ এণ্ড ভেজিটেবলছ আমি খাব লাগে আমি কিয় ফ্ৰুটছ এণ্ড ভেজিটেবলছ সেইকাৰণে খাব লাগে আমি কৈছিলো শৰীৰটো মেড আপ অফ 4% তাৰ শ্বেয়াৰ 4% ভিটামিন মাইনাৰেল এইখিনি পাবলৈ আপুনি খাব লাগে 5 to 9 চাৰ্ভিংছ অফ ফ্ৰুটছ এণ্ড ভেজিটেবলছ তাত পাব তাৰপিছত ফাইটোনিউট্ৰিয়েণ্ট লাগে তাৰপিছত ইয়াতে এই গোটেইখিনি আমাৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট ইট ইজ প্ৰটিন কিমান লাগে বডি ৱেইট যিমান আছে আপোনাৰ 60 কেজি পাৰ গ্ৰাম মানে 1 গ্ৰাম পাৰ কি কয় ৱেইট পাৰ কেজি তো বডি যিমানটো হয় তাৰ সিমান গ্ৰামকে লাগে যদি 60 কেজি হয় 60 গ্ৰাম আপোনাক প্ৰটিন লাগে কি প্ৰটিন কোনটো প্ৰটিন যিটো নেকি বডিয়ে এবজৰ্ব কৰিব পাৰে জলদি একচেপ্ট কৰে আপুনি কাৰোবাক বিয়া কৰাব গৈছে কাৰোবাৰ ল'ৰা ছোৱালীৰ কাৰণে বিয়া পাতিব গৈছে আপুনি প্ৰপ'জেল দিব পাৰে আপোনাৰ ছোৱালীক মই বিয়া পাতিব বিচাৰিছো মোৰ ল'ৰাটোৱে বিয়া পাতিব তেওঁলোকে একচেপ্ট কৰিব নে নকৰে তাৰপিছতে ডিচাইড কৰিব প্ৰটিন আপুনি খাই আছে আপোনাৰ বডিটো সোধক কি প্ৰটিন লাগে আপুনি যি টি আনি দিলেতো নহ'ব না একজেক্টলি এই প্ৰটিনটো শৰীৰটোৱে একচেপ্ট কৰিব লাগিব কেনেকুৱা কিবা প্ৰটিন আছে নেকি অবভিয়াছলি আছে কাৰ্ল ফ্ৰেডেনবাৰ্গ 1934 ষ্টাৰ্ট কৰিলে তেওঁ আজি এটা নাম দিলে নাম দিলে নিউট্ৰিলাইট তেওঁ কি কৰিলে প্ৰথমতে সেইটো মেপিং কৰিলে যে পৃথিৱীত ক'ত এনেকুৱা ভাৰ্জিন লেণ্ড আছে য'ত নেকি এতিয়াও পলিউশ্যনে ঢুকি পোৱা নাই মিনাৰেল ডেন্স মিনাৰেল ৰিচ য'ত নেকি তাৰ কোৱালিটি মানে সয়েল কোৱালিটি হাই মিনাৰেল তো তাতে চালে যে কি কি আছে তাতে টেষ্ট কৰিলে এইবিলাক জেগা ক'ত ক'ত আছে 4খন এনেকুৱা ফাৰ্ম আছে ৱৰ্ল্ড ৱাইড যদিও আমাৰ হেড অফিচ USA আছে নিউট্ৰিলাইট কেলিফৰ্ণিয়া বাট আমাৰ যিবিলাক ফাৰ্ম খেতি কৰা ফাৰ্ম লেণ্ড ৱৰ্ল্ড ৱাইড বিয়পি আছে তো নেক্সট স্লাইড প্লিজ নেক্সট স্লাইড ফাৰ্ম কেইখন yes তো 4খন ফাৰ্মৰ ভিতৰত এখন আছে কেলিফৰ্ণিয়া লেক ভিউ ফাৰ্ম সেকেণ্ডখন আছে ব্ৰাজিল উবাজাৰা পেটাগন মেক্সিকোত আছে তাৰপিছত ট্ৰোট লেক ৱাশ্বিংটন এই ট্ৰোট লেক ৱাশ্বিংটনৰ এটা সাংঘাতিক আছে আৰু মেক্সিকোৰ কি আছে এইটো এটা আপোনাৰ সাইলেণ্ট আগ্নেয়গিৰি আছে তাত যিবিলাক ভলকানিক ইৰাপশ্যন হয় সেইবিলাক অট'মেটিকলি ইয়াত আহি পেলাই নিজে খেতিডৰাত পৰি যায় মানে মিনাৰেল গোবৰ দিব নাই ভলকানিক এছ ওলাই আহে মিনাৰেল বিলাক আহি খেতিত অলৰেডি আছেই তাত কোনো মানুহ নাযায় ভয় খাই আকৌ ভলকানিক এই হ'ব তাত খেতি কৰে কেনেকুৱাকে খেতি কৰে সেইটো হৈ গ'ল নেচাৰৰ যিটো নিয়ম নেচাৰে যিবিলাক বনাইছিলে এসময়ত আমাৰ খেতি কৰিছিলে যেতিয়া গৰু দি হাল বাইছিলো তাৰ আগৰ কথা কৈছিলো যেতিয়া খেতি কেনেকৈ কৰিছিলে মানে কেঁচুৱে মাটিবিলাক খান্দি পেলাই আমাৰ খেতিটোত সেইটোৱে আছে ইজিপচিয়ান আৰ্থফৰ্ম এৰি দিয়া হয় তাতে আপোনাৰ মেচিন দি হাল নাবায় সেই কেঁচুটোৱে খান্দি দিয়ে 1 মিটাৰ তললৈ ছেকেণ্ড থিং পোক খাবলৈ আহে মাজতে পাকিস্তান নামাই ঠিক ৰাজস্থান এইবিলাক জেগাত বহুত হাজাৰ বিঘা মাটি খাই পেলাইছিলে পোকে কি নামটো পাহৰি গ'লো মই তো সেইটো খাবলৈও এটা পোক আনি দিয়ে তাৰ কাৰণে মেডিচিন তাতে স্প্ৰে নকৰে 3 নম্বৰৰ কথা তাতে অৰ্গেনিক কমপ্লিট চাৰ্টিফাইড মানে পুলি যিটো গজালি সেইটোৰ পৰা একদম ফিনিছ প্ৰডাক্টৰ লাগে চাৰ্টিফাইড
ৱৰ্ল্ড মানে হেল্থ অৰ্গেনাইজেশ্যন চাৰ্টিফাইড নিজা চাৰ্টিফাইড দিয়ে আছে প্লাছ 3খন ৰিনাউন ইউনিভাৰ্চিটি তাৰ লগত টাই আপ আছে তাৰ চাইণ্টিষ্ট বিলাকে আমাৰ খেতিয়কৰ লগত কাম কৰে যে প্ৰাউড মানে আমি ক'ব পাৰো যে নিউট্ৰিলাইট হেল্থ ইনষ্টিটিউটে সেইটো আমাক ব্যৱস্থা কৰি দিছে তো এই চাৰিটা জেগাত খেতি কৰে আৰু এইটো আমাৰ হেড অফিচ নিউট্ৰিলাইটৰ হেল্থ ইনষ্টিটিউট তাৰ লগত কলাবৰেশ্যন হৈ আছে ষ্টেনফৰ্ড ইউনিভাৰ্চিটি USC এইবিলাক ইয়াল ইউনিভাৰ্চিটি এনেকুৱা ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি বিলাক লিডিং তাৰ পৰা ৰিচাৰ্চ চাইণ্টিষ্ট বিলাক একেলগে কাম কৰে খেতিত কি কৰি আছে আৰু আমাৰ যেতিয়া এটা টেবলেট আমি এনেকে খাওঁ প্ৰথমবাৰ সেই ফাৰ্ষ্ট হিউমেন টাচ তাৰ আগত কেতিয়াও মানুহে চুব নোৱাৰে ইমান ষ্ট্ৰিক্ট গাইডলাইন আছে আৰু এটা ইম্পৰ্টেণ্ট কথা গোটেই চিড বিলাক জেনেটিকেলি মডিফাইড অৰিজিন নহয় দেট ইজ নন GMO প্ৰডাক্ট হয় তাত যিটো একদম আগৰ পৰা 1000 বছৰৰ পৰা যিটো চিষ্টেম চলি আহিছিল আমি গুটি দিলে তাৰ পৰা আমাৰ হয় নেক্সটটো হয় সেই কনচেপ্টটোৱে আছে গুটি ৰোৱাৰ পিছত গছ আকৌ গুটি ৰাখি দিব তাৰ পৰা এদিন গছ তাক জেনেটিকেলি মডিফাইড কৰা নাই তাৰমানে ভগৱানৰ সৃষ্টিত হাত দিয়া এনেকে ৰাখিছে প্ৰডাক্ট তো এতিয়া কুৱেশ্যন ইজ অৰ্গেনিক ইটছ অ'কে অৰ্গেনিক বেলেগ কোম্পানীও থাকিব পাৰে কুৱেশ্যন ইজ ডেট ইজ ইট ছেফ সাপৰ বিহুটো অৰ্গেনিক ইজ ইট ছেফ হিউমেন ফ্ৰেণ্ডলি ন আমাৰ প্ৰডাক্ট বিলাক প্ৰথম মানুহকে এপ্লাই কৰে এনিমেল টেষ্টিং নকৰে চৰি চ' ই চাইণ্টিফিকেলি বহুত এটা প্ৰডাক্ট আছে মাল্টিভিটামিন ইজ কল্ড ডেইলি সেইটো 1934 সেইটো ফাৰ্ষ্ট প্ৰডাক্ট আছিলে চ' সেই প্ৰডাক্টটো আজিলৈকে প্ৰতি বছৰে 1000 টেষ্ট পাৰ হয় এতিয়া ডাটা ৰাখা পাতি ইমান ৰিজাল্ট পাইছে সাংঘাতিক ডেইলি যদি কোনোবাই এবাৰ খাইছে জীৱনত আৰু যদি এদিন মিছ কৰি চাই সি গম পাব হোৱাট আই হেভ মিছ হি কেন ফিল ডেট ইজ মাল্টিভিটামিন পাৱাৰ অফ মাল্টিভিটামিন এতিয়া চাওক আমাক যদি আমি ভাবো আমাক কি লাগে এটা কিডছৰ কাৰণে বাচ্চাবিলাকৰ কাৰণে আমি যদি চাওঁ বাচ্চাবিলাক আজি তাৰিখত কিতাপ পঢ়িব নোৱাৰে বেছি সময় থাকিব নোৱাৰে কৰিব নোৱাৰে তাৰ কাৰণটো হৈ গ'ল যে সিহঁতৰ মন নবহে কিয় মন নবহে মেবি সিহঁতৰ খাদ্য নিউট্ৰিয়েণ্ট সিহঁতৰ বডিটোৱে সেইটো গ্ৰোথ ফেইল হৈ আছে হৈ আছে সিহঁতৰ কেলছিয়ামৰ প্ৰয়োজন আছে সেই সময়ত প্ৰটিনৰ প্ৰয়োজন আছে সিহঁতক ভিটামিন চি প্ৰয়োজন আছে হেল্থ ড্ৰিংকৰ প্ৰয়োজন আছে গ্ৰোথ এই সময়ত বেছিকে লাগে বাচ্চা বহুত বেছি আপুনি ভাবক আমি যেতিয়া সৰু হৈ আছিলো বহুত মানুহ আছিলে তেতিয়া আমি খেলিবলৈ দৌৰিবলৈ পুখুৰীত গা ধুবলৈ জেগা আছে আজি তাৰিখত খালী জেগা ক'তো নাই আপুনি গছ গছনিয়ে এপ্ৰিল মাহত বহাগ মাহত আপোনাৰ তাতটো সলায় বহাগ মাহত গছ গছনি মানুহৰ যিবিলাক বাচ্চা মানে গ্ৰোথ হয় আপুনি যদি ভালকে অবজাৰ্ভ কৰে সেইটো সদায় এপ্ৰিল লাষ্ট মে মানৰ পৰা ষ্টাৰ্ট হয় মেৰ পৰা 3 মাহ বাচ্চাবিলাক সদায় হাইট চব বাঢ়ি যায় আপুনি চাব হয় গছ গছনিয়ে যেতিয়া নতুনকে হয় আমিও পাৰ্ট অফ দ্য নেচাৰ উই আৰ নট নেচাৰ উই আৰ পাৰ্ট অফ দ্য নেচাৰ চ' আমাৰো হিউমেন গ্ৰোথটো অলপ এমাহমান দেৰিকে হয় বাট মে মাহ মানৰ পৰা বাঢ়ে মে জুন জুলাই মাহত যদি আপুনি সেই সময়ত ল'ৰা ছোৱালীক খেলিব দিয়ে ফুটবল বা এনেকুৱা যি ভাল মানে আণ্ডাৰ চান বাহিৰত যদি ফিল্ডত খেলিব দিয়ে বাচ্চাৰ গ্ৰোথটো হ'ব এক্সাৰচাইজ হ'ব দৌৰিলে এক্সাৰচাইজ হ'ব বাচ্চাৰ পৰা এটা শিকিব লগা বস্তু আছে বাচ্চাবিলাকে যেতিয়া দৌৰি থাকে আহি যেতিয়া ৰৈ দিয়ে পেৰেণ্টছৰ ওচৰত তেতিয়া এনেকে ফুপাই থাকে বাচ্চাৰ মুখত যেতিয়ালৈকে সেই বস্তুটো থাকে তাৰপিছত হাঁহি থাকে ৰিলেক্স হৈ হাঁহে তাত দুটা বস্তু আছে প্ৰথম কথা লাং এয়াৰ ভলিউম বহুত বেছি থাকে এক্সপান্ডেবল এয়াৰ কোৱালিটি টক্সিন যিটো সেইটো ওলাই থাকে কোনেও নোৱাৰিলে টক্সিন ইয়াৰ পৰা ওলাই যায় লাঙিও চিক্ৰেশ্যন কৰে তো ছেকেণ্ড থিং লাং হেল্থ যদি ভাল থাকে হাৰ্ট হেল্থ ভাল থাকে মানে কেপিলাৰী যিবিলাক আৰ্টাৰী সব ওকে থাকে কিয় অক্সিজেনৰ পৰিমাণ সি ট্ৰেকশ্যন ওলাই গ'ল অক্সিজেন ফ্ৰী ফ্ল' হৈ থাকে ডেট মিনছ বাচ্চা যেতিয়ালৈকে হৈ থাকে মানুহে দৌৰে লাজ কৰে পঢ়ে কৰে মানে এক্টিভিটি মুভেবল বডি শুড বি ইন এ মুভেবল পজিশ্যন মাইণ্ড শুড বি ইন এ কাম পজিশ্যন আমি কি কৰোঁ ডাঙৰ হোৱাৰ উল্টা মাইণ্ডটো আমাৰ একদম ঘূৰি থাকে ক'ৰবাত যায় আমাৰ বডিটো এটা যায় মোবাইল চ' বাচ্চাৰ পৰা শিকিব লগা এইটো কথা আছে বাট সেই বাচ্চাটোকে আমি কি খাই আছো আমি আজিকালি মন নিদিওঁ কিয় মোবাইল দি দিলো ভিডিঅ' গেম দি দিলো কিবা কৰিলো তাকে একজেক্টলি কি তাৰ কমি আছে আপুনি চাওক প্ৰথম আপুনি চাব সি ৰাতিপুৱা নৰ্মেলি উঠে নে নিজে নাম্বাৰ 1 চিমটম ছেকেণ্ড থিং ৰাতি কেইটা বজাত শুইছে বাচ্চাক সোনকালে শুব দিব সিহঁতৰ মানে ৰিজেনেৰেশ্যন কি কয় এইটো ৰিপেয়াৰিং মানে সেইটো কৰিবলৈ অলপ সময় আমাতকৈ বেছি লাগে বাচ্চা অকণমান তাৰমানে অকণমান বেছি শুব লাগে সিহঁতক সোনকালে খুৱাই দিব লাগে সিহঁতক প্লাছ সিহঁতক খাদ্য
আগবেলা যেতিয়া দিনটো মানে সূৰ্য পোহৰ থকা লাগে মেক্সিমাম খাদ্য দিব লাগে যেতিয়াই ভোক লাগে সিহঁতৰ দিব লাগে মেক্সিমাম ভেজিটেবল বা ফ্ৰুটছ এনেকুৱা দিব লাগে দিয়াৰ পিছতো আপোনাক আগতেই গম পাই পেষ্টিচাইড দিয়ে তেতিয়া সেইখিনিৰ কাৰণে আমি কৈছিলো গেপটো মাৰিব লাগে আপুনি কি দিব যদি ষ্টুডেণ্ট ইয়ে হয় 4 বছৰ 5 বছৰ কাৰণে তাৰ হ'ল 5 বছৰ হ'ল 12 বছৰ হ'ল 4 বছৰ হোৱাৰ লগে তাক এটা আপুনি হেল্থ ড্ৰিংক দিয়ক খোৱা টেষ্টটো আপুনিও কেইদিনমান লাগিলে নিজে খাই দিয়ক তাৰ পৰা অলপ থাক দেখাকে একেলগে খাওক আপোনাৰ প্ৰটিন পাউডাৰটোও খাওক সি যদি ভাল পায় তাৰ পৰা অলপ চামুচ তাক দি দিব একো ইয়ে নহয় এইটো অল প্লান্ট প্ৰটিন হয় প্লান্ট বেছ প্ৰটিন হেল্থ ড্ৰিংক দিয়ক আপুনি ওমেগা 3 যেতিয়া খাব তাৰ কাৰণে আছে DHA ইয়ামি আছে এইটো ব্ৰেইনৰ কাৰণে সাংঘাতিক প্ৰডাক্ট সব বাচ্চাৰ কাৰণে এইটো প্ৰয়োজন সেকেন্ড থিং আছে চিয়েবল এইটো মাল্টি ভিটামিন হয় ভিটামিন সি আছে আয়ৰন আছে ক্যালসিয়াম আছে তো এইখিনি বাচ্চাৰ কাৰণে বুঢ়ে আগে বনোৱা আছে এটা কিন্তু কেছটো হৈ গ'ল তাৰ যিটো ফাৰ্ষ্ট টাইম তাক আপুনি জোৰ দি খুৱাব নোৱাৰে ফাৰ্ষ্ট টাইম সেই হেবিটটো আপুনি নিজে কৰিব লাগিব তাক লগত ৰাখি একেলগে খাব লাগিব সেম টাইমত একেলগে শুব লাগিব তাহলে কাম আছে যদি তাক টোপনি যোৱাৰ পিছত আপুনি ওলাই নিজে গুচি আহক তাত খোৱাৰ এনভাইৰনমেন্ট আপুনি বনাই দিয়ক বাচ্চাক সেই পৰিৱেশটো নষ্ট নকৰিব এতিয়া অলৰেডি ইহঁতৰ জেগা নাই এটা কনষ্ট্ৰাকটিভ কিতাপ পঢ়িব দিয়ক কেঁচা চব্জি ফল এইবিলাক খাব দিয়ক যদি অৰ্গেনিক পায় প্লাছ এই সাপ্লিমেণ্টটোৱে তোমাক যে বচাব সেই ইম্পৰ্টেঞ্চটো বুজাই দিয়ক তাক আৰু আপুনিও খাওক তেতিয়াহ'লে আপুনি বুজি যাব যে বাচ্চাক আপুনি যি কৈ আছে যি খাই আছে সি সেইটো এডপ্ট কৰি আছে বাচ্চাক আপুনি যিমানে আপুনি আদেশ নিদিয়ক সি নুশুনে বাচ্চাই ফলো কৰে বেটাৰ আপুনি ৰোল এক্সাম্পল বনাওক নেক্সট স্লাইড প্লিজ আমাৰ কাৰণে আছে ফাউণ্ডেশ্যন products that is more আগতে কৈছিলো human body made up of 20% protein to 20% protein that is আমাৰ protein লাগিব protein আছে আমাৰ all plant protein আৰু আছে all plant protein with green tea তো all plant proteinত আছে 9টা essential amino acid আটাইতকৈ আমাৰ ইম্পৰ্টেন্ট বস্তু যে বাকি protein আপুনি যদি চাই essential amino acid 9টা নাথাকে 9টা amino acid যদি কমপ্লিট নাথাকে সেইটো কমপ্লিট protein নহয় মাছ মাংস খালে পার্সিয়ালি কমপ্লিট প্রোটিন পার্সিয়ালি আংশিক ভাবে মানে এটু ব্রাঞ্চ অ্যামাইনো অ্যাসিড বুলি কয় BCAA তো হি 4টা বা 5টা অ্যামাইনো অ্যাসিড হে থাকে মানে কমপ্লিট প্ৰটিন নহয় গতিকে বডিটো এবজৰ্ব কৰিব নোৱাৰে আটাইতকৈ ডাঙৰ কথা এই প্ৰটিন পাউডাৰটোৰ নন জিএম মানে জেনেটিক্যালি মডিফাইড নহয় আগতে যিটো মানে সয়া বা ইয়েলো পিজৰ পৰা যি ষ্টাৰ্ট হৈছিল সেই গুটিটো দিয়ে খেতি কৰে এতিয়াও তাৰ পৰা কালেক্ট প্ৰটিনটো ইমান পাৱাৰফুল ইয়াৰ 9টা এমাইনো এসিড আছে তাতে এটা মানে আপোনাৰ যিটো মন ভাল লগা মানে হেৰি হৰমন সেৰোটোনিন মিথিঅনিন এই গোটেই বস্তুবিলাক এই প্ৰটিনটো এনজাইমেটিক ৰিয়েকচন হয় খোৱাৰ লগত কেনেকৈ ৰিয়েকচন হয় এটা এক্সাম্পল দিছো আপুনি যদি প্ৰটিন খাই তাতে লেডিজ বিলাক বা জেন্টস বিলাকৰ কাৰণে অলমোষ্ট 49000 মান এনজাইমেটিক ৰিয়েকচন হয় শৰীৰৰ ভিতৰত প্ৰতিটো সেকেন্ডত হৈ যায় সেইটো কাৰণে বডিক এটা পৰিৱেশ হয় আৰু সেই গোটেই পৰিৱেশটোৱে প্ৰটিনে কন্ট্ৰোল কৰে প্ৰটিনে সাইলেন্টলি তো প্ৰটিন বিল্ডিং ব্লকস হি সেকেন্ড থিং এটো 100% ই এবজৰ্ব কৰিব পাৰে বডিয়ে কিয় পিটিকাস স্কোৰ 1 মানে প্ৰটিন ডাইজেষ্টিবিলিটি কাৰেক্টেড অ্যামাইনো এসিড মানে বডিটোৱে গ্ৰহণ কৰিব পৰা যিটো স্কোৰ দ্যাট ইজ 100% হোৱাৰ কাৰণে 1 বুলি কয় একৰ্ডিং টু ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন ইভেন বাচ্চাক খুৱাই দিলেও ই কম পৰিমাণে যদি খুৱাই দিয়ে এই বাচ্চাৰ প্ৰটিনটো যদি নাথাকে বাইচান্স যেটো খুৱাই দিলেও ই ভাল ৰিজাল্টে পাব সেকেন্ড আহিলে আমাৰ ফাইবাৰ মই আগতে কৈছিলো ফৰগেটেড নিউট্ৰিয়েন্ট বুলি ই আমাৰ জিআই ট্ৰেক যদি ৰাতিপুৱা বাউল পায়খানা কৰা যদি দেৰি হয় ই লগে আপুনি যদি খাই মানে সুগাৰ আছে কাৰোবাৰ হয় নৰ্মেলিও খাব পাৰে যিমান বাৰ মেজৰ মিল ল'ব যিমান বাৰ মেজৰ মানে ডাঙৰ ৰুটি হওক ভাত হওক যিমান বাৰ খায় তাৰ 10 মিনিট 15 মিনিট আগত এইটো আপুনি খাই লওক বডিত যদি আপোনাৰ মানে হেৰি থাকে ফাইবাৰ ৰিচ যদি হৈ থাকে তেতিয়া আপোনাক তাৰ মেটাবলিজম ভালকে হ'ব আপুনি সুগাৰ মানে গ্লুকোজ বেছি সময় থাকিব নিদিয়ে সেল বিলাকৰ কামত লগাব ফাইবাৰ ৰাতিপুৱা সাফা কৰি দিব পায়খানা ক্লিয়াৰ হ'ব পায়খানা ক্লিয়াৰ হ'লে 50% বেমাৰ কমি যাব যিমান বিলাক বেমাৰ আছে পৃথিৱীত এতিয়া 6টা বজাৰ আগত যদি জনে মানে নেচাৰ কল এটেন্ড কৰে ৰেটিনত যায় জিআই ট্ৰেক ওকে থাকে তাৰ বেমাৰ বহুত কম আছে আৰু যদি ক্লিয়াৰ নহয় মেক্সিমাম বেমাৰ হ'ব আপুনি যদি জিআই মানে আমাৰ ফাইবাৰ কমি আছে শৰীৰত
আপোনাৰ জিআই ট্ৰেক যদি চাফা হোৱা নাই এটা বেষ্ট এক্সাম্পল ইয়াত কিবা ওলাব তাৰ কাৰণে আপোনাৰ ফাইবাৰ কমি আছে 2 নম্বৰতে পানী ৱাটাৰ এবজৰ্পশ্যন কিবা কমি আছে পানী একদম চিম্পটম ইয়াত আপুনি দেখা পাব সেইটো যদি চাফা থাকে এইটো ওকে থাকে তো নো গাটছ নো গ্লোৰি বুলি কয় মানে যদি ফাইবাৰ ৰিচ থাকে খাদ্য খাই আপোনাৰ গ্লো ইয়াত আহে তাৰপিছত ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যন প্ৰডাক্টৰ ভিতৰত 13 ভিটামিন 11 মিনাৰেল এমেজিং প্ৰডাক্টছ ইয়াতে ক্ৰমিয়াম আছে অলপ চুগাৰ থকা মানুহৰ কাৰণে বেষ্ট ফ্ৰেণ্ড ক্ৰমিয়াম ইনচুলিন প্ৰডাকশ্যনত সহায় কৰে বি কমপ্লেক্স গোটেইখিনি আছে ভিটামিন চি আছে ভিটামিন ডি আছে ক্যালসিয়াম আছে ম্যাগনেসিয়াম আছে কপাৰ ৰেচিঅ আছে এনে দি থোৱা নাই ক্যালসিয়াম ম্যাগনেসিয়াম ম্যাঙ্গানিজ এইবিলাকৰ এটা কপাৰ ষ্ট্ৰাকচাৰ আছে ৰেচিঅ আছে কিন্তু যদি নাথাকে তে খেলিমেলি হৈ যাব এই গোটেই বস্তু ইয়াত প্ৰপাৰলি দিয়া আছে তাৰপিছত সালমন ওমেগা এইটো এখন সাগৰ -20 -60 টেম্পাৰেচাৰত থাকে সালমন ফিশ তাৰ পৰা কালেক্ট কৰা আছে এইটো ওমেগা 3 মই অলপ কৈছিলো ওমেগা 6 that is good fats ওমেগা 3 আছে ইয়াতে DHA এইটো আটাইতকৈ বেছি পৰিমাণে আছে যেটো কাৰণে হাৰ্ট হেলদি মানে HDL গুড কোলেষ্ট্ৰল LDL এই গোটেইকেইটাই মেইনটেইন কৰে তাৰপিছত ট্ৰাইগ্লিচাইড লেভেল সেইটোও মেইনটেইন কৰে মই অলপ কৈছিলো কোলেষ্ট্ৰল হাৰ্ট প্ৰব্লেম হয় তো এইটো DHA যেটো ইম্পৰ্টেন্ট আপোনাৰ হাৰ্টৰ কাৰণে আটাইতকৈ মানে গুড কোলেষ্ট্ৰল HDL বা DHA এই গোটেইকেইটাই প্ৰচুৰ পৰিমাণে আছে ইয়াত যিমান থাকিব লাগে তো এই তিনটা মাছৰ পৰা কালেক্ট কৰিছে এংকোভি মাকাৰেল এণ্ড সাৰ্ডিন তো এইটো যদি খাই প্ৰেগনেন্ট উইমেনত যদি আপুনি দিয়ে লাষ্ট ট্ৰাইমিষ্টাৰ মানে 6 মাহ যেদিনা শেষ হ'ব সেইদিনাখনৰ পৰা যদি বাচ্চাক মানে মাকক দিয়ে প্ৰেগনেন্ট যদি হৈ আছে লেডি এগৰাকী তেতিয়াহ'লে সেই বাচ্চাটোৰ ব্ৰেইন ডেভেলপমেণ্ট হয় লাষ্ট ট্ৰাইমিষ্টাৰ মানে 6 মাহ যোৱাৰ যেদিনা শেষ হ'ব সেইদিনাখনৰ এইটো যদি আপুনি দুটাকে দিয়ে তেতিয়াহ'লে তাৰ ব্ৰেইন হেল্থ ভাল মাইলিন চিট যিখনে আমাৰ মানে সাৰ্কিট যেনেকৈ কাম কৰে মাইলিন চিট এখন সদায় মৰি থাকে সদায় অফ হয় সদায় জ্বলে ই স্পাৰ্ক কৰি থাকে গোটেই নাৰ্ভাছ চিষ্টেমটো কন্ট্ৰোল কৰে মাইলিন চিট হেতুৰ তো সেই এই গোটেই বস্তুটো কন্ট্ৰোল কৰে ওমেগা 3 আছে হেতু আপুনি ভাবিব নোৱাৰিব কেনেকুৱাকে হেতু তাৰ ৰিজাল্ট হ'ব তাতকে ডাঙৰ কথা আৰু যদি হাৰ্টৰ প্ৰব্লেম আছে সুগাৰৰ প্ৰব্লেম আছে আৰু যদি ভাবে যে মোৰ ঘৰত কাজিয়া লাগি হ্যাপি নহয় মানুহবোৰে তাৰপিছত ওমেগা 3 কম আছে বডিত খিংখিঙীয়া হৈ যায় প্ৰটিন পাউডাৰ যদি ওমেগা 3 সালমন ওমেগা দি দিয়ে সেই যে ৰিয়েকশ্যন টাইম লেটকে আহে বডিত যেতিয়া শৰীৰত আপোনাৰ যদি নিউট্ৰিয়েন্ট কম থাকে আপোনাৰ চিন্তা শক্তি যেতিয়া কি কম কি নকম হয় তেতিয়া মানুহে ৰিয়েক্ট কৰে যদি পৰ্যাপ্ত পৰিমাণে থাকে আপুনি যিমানে ইয়ে নহওক 1 সেকেন্ড লেটকে ৰিয়েক্ট কৰে তো তাৰপিছত আহিলে কনচেন্ট্ৰেটেড ফ্ৰুটছ এণ্ড ভেজিটেবলছ মই কৈছিলো অলপ আগত যে আমাৰ খোৱা ভেজিটেবল বা চব্জিবিলাকত চবতে কোৱালিটি কম্প্ৰমাইজ কৰা হৈ গ'ল হৈ পেষ্টিচাইড ইয়ে আছে তো পেষ্টিচাইড থকা বস্তুবিলাক আমি খালোৱে বডিত আমাৰ যদি তাৰ যদি আমি যেটো গ্যাপ থাকে 30% এটো আমাৰ কমে যায় 40% কম থাকে কিছুমানতো নাথাকে তো যিবিলাক ডিপ ফ্ৰিজত থাকে নহয় সেইবিলাকত খালে একো লাভেই নাই ইয়াৰ যদি এটা টেবলেটৰ খাই আপুনি গোটেই আপুনি ভিটামিন মিনাৰেলটো পালে তাতে লাইকোপিন যে হাৰ্ট হেলদি তাৰপিছত লিউটিন যেটো আপোনাৰ আই হেল্থ এলিজিক এসিড ডিএনএ প্ৰমোট কোলন হেল্থ এই গোটেইবিলাক ইয়ে কৰে সাৰ্কুলেটৰী সিস্টেম আমাৰ প্ৰথম সেল কোষ তাৰপিছত টিস্যু তাৰপিছত সিস্টেম এটা ডেভেলপ হয় অৰ্গানবিলাক মিলি সাৰ্কুলেটৰী সিস্টেম এই গোটেইটো মেইনটেইন কৰে এস্পৰালিন তাৰপিছত ইজিসিজি গুড ফৰ কাৰ্ডিওভাস্কুলাৰ ডিজিজ মানে সিস্টেম গোটেইটো এইটো সাংঘাতিক প্ৰডাক্ট মই এজন মোৰ বন্ধু মিস্টাৰ গোস্বামী কুমাৰ গোস্বামী যে প্ৰফেসৰ তাক মই কিবা প্ৰডাক্ট লওঁতে কৈছিলো যে তুমি CFT লো তো সি সবেই লয় তো সেই কলেজে মোক দুটা দি দিবা দুটা খালে ডাবল ডাবল তো এইবিলাক ৰঙা হৈ গৈছে বেলেগ মানে সুধিছে যে তুমি এইটো কি হ'ব ৰঙা হৈ থাকে আলচালবিলাক তো তাতে CFTৰ পাৱাৰ এমএ কম গাল চাল ৰঙাও হৈ যায় হয় এনিৱে সেইটো এটা বেলেগ কথা কিন্তু এই বিউটি ভিটামিন হিচাপেও কাম কৰে তাৰপিছত আহিলে amazing product that is natural bee which is natural bee বিষয়ে এটা মই সিক্ৰেট কৈ দিছো কোনোবা যদি হাৰ্টৰ প্ৰব্লেম আছে তেতিয়াহ'লে হাৰ্টৰ
কাৰণে যদি হাৰ্ট এটেক বা এনেকুৱা যদি কিবা ইয়ে থাকে তো মোক এফৰ্ড কৰিব পৰা নাই, ইয়ে কৰিব পৰা নাই। নেচাৰেল বি আটাইতকৈ সস্তা প্ৰডাক্ট হয়, আটাইতকৈ কম দামৰ প্ৰডাক্ট কম্পেয়াৰডলি বাকী এইবিলাক, বাকী মানে ফাৰ্মাচিউটিকেল কোম্পানী এইবিলাকত বহুত 1800 টকা পায়, ইয়াতে 90 টেবলেট থাকে। তো যদি এইটো যদি আপুনি খুৱাই দিয়ে মাত্ৰ 3টাকে টেবলেট পাৰ দিয়ে, তেতিয়াহ'লে তাতে হিমোচিষ্টেইন লেভেল যিটোৱে সদায় 0ৰ পৰা অলপ কমে অলপ বেছি হয়, সেই যদি বাঢ়ে ডেডলি হয় মানে আমাৰ ইয়াৰ কাৰণে হাৰ্ট হেল্থৰ কাৰণে। সেইটো -14 মানে 14 -14 আপুনি যদি ভাল কোৱালিটি যদি মেডিচিন দিয়ে মানে ষ্টেটিন ড্ৰাগ এনেকুৱা দিয়ে যদি মানে ব্লাড থিনাৰ, তথাপি -7 বা নাহিব, ই -14লৈকে আনি থয়। আপুনি হাৰ্টৰ কাৰণে ইটছ ইঞ্চুৰেঞ্চ হয়, ওমেগা 3 লগত যদি ইয়ে দি দিয়ে, তাতকে ডাঙৰ কথা আমাৰ মুড চুইং হৈ থাকে যে মুড এই চাহ বনাই দিলো ঘৰৰ পৰা, লেডি গৰাকী গ'ল, কিবা মানুহ আছে মুড অফ, হাঁহি গৈছিল কি কাৰণে মুড অফ। তো ইয়াতে যিবিলাক আমাৰ ফিল গুড হৰমন সেইবিলাক সি ক্ষৰণ কৰাত সহায় কৰে। তাতে পেৰা এমিনো বেঞ্জয়িক এচিড আছে, পাবা ইষ্ট আছে, আপোনাৰ যিটো গুড বেক্টেৰিয়া ষ্টেপ ফ্লোৰা বেক্টেৰিয়া মানে জিআই ট্ৰেকত গুড বেক্টেৰিয়া সংখ্যা বঢ়াই দিয়ে এই প্ৰডাক্টখন। কাৰণ যদি স্কিনৰ প্ৰব্লেম আছে ইটছ এ বেষ্ট প্ৰডাক্ট, কিয় তাতে বেড বেক্টেৰিয়াখিনি বেছি হৈ যায়, সেইটো বঢ়াবলৈ হ'লে ইষ্টৰ প্ৰয়োজন আছে। নেচাৰেল বি উইথ ইষ্ট, আৰু তাতকে ডাঙৰ কথা নেচাৰেল বি এনাৰ্জেটিক, খালে আপুনি ভাবিব নোৱাৰিব কেনেকুৱা এনাৰ্জি হয়। তো সেইটো বেলেগ কথা। এই ট্ৰিমেণ্ডাছ প্ৰডাক্ট নেচাৰেল বি। নেচাৰেল চি এগেইন মই নেচাৰেল বি কমপ্লিট হোৱা নাই, আৰু ৰেচিপি ক'ব গৈ আছো। পৰ্বত আৰোহণ যেতিয়া কৰে মানুহে মাউণ্টেইনিং লাইক এভাৰেষ্ট বা এনেকুৱা, তো দেখা গৈছিল যে মানুহে এটা সময়ত গৈ তাতেতো ৱেডাৰটো একদম ক্লাইমেটিক চেঞ্জ কেতিয়াও ভাল নাথাকে, নৰ্মেল হৈ নাথাকে, এবনৰ্মেল হৈ থাকে। তাতে গ'লে অক্সিজেনৰ ভাৱত ভোগে মানে, অক্সিজেন মাস্ক দিয়ে, কেতিয়াবা কাম দিয়ে নিদিয়ে। তো তাতে আপুনি ভাবক, অলপ আমি কিডনি হেল্থৰ কথা কৈ আছিলো, কিডনি কথা কিবা কৈ আছিলো। তো কিডনি যেতিয়া আপোনাৰ উইক হয় তেতিয়া যদি এনিমিক হৈ থাকে মানুহ, যদি পৰ্বত মানে ওখ পাহাৰীয়া জেগাতো যায় 7 দিনমান থাকে, অক্সিজেন লোৱাত দিগদাৰ হয়। প্ৰথম কথা এলবুমিন যিটো স্পঞ্জ কাম কৰে ব্লাড প্ৰটিন, সি আপোনাৰ চেক কৰিব নোৱাৰা হৈ যায় এনিমিক হোৱাৰ কাৰণে। যদি মানুহজন সুস্থ হৈ থাকে, নেচাৰেল বি যদি খাই থাকে, তেতিয়াহ'লে কিডনিয়ে ৰেড ব্লাড চেল ইনষ্টেণ্ট আপোনাক প্ৰডাকশ্যন কৰি দিব, কৰি দি ভিতৰত অক্সিজেনৰ পৰিমাণ চাৰ্কুলেট কৰি দিব। অক্সিজেনৰ পৰিমাণ যদি চাৰ্কুলেট কৰি দিয়ে, বাহিৰৰ পৰা যদি আপুনি অক্সিজেন নাপায়ো, আপোনাৰ ভিতৰৰ বডি কলাপছ নহয়। ডেট মিনছ আপোনাক যি লাগে অক্সিজেন যিমান প্ৰয়োজন, আপুনি অলপ কষ্ট পাব, বাট ইউ কেনট ডাই। তো আপোনাৰ চিক্ৰেট ভিতৰতে আছে, আপোনাৰ শৰীৰটো এটা এমেজিং ষ্ট্ৰাকচাৰ, আৰ্কিটেকচাৰেল মানে এটা মিৰাকল। মই কি ক'ম, ওপৰলৈ কোনে বনাইছিল মই নাজানো, বাট এইটো ক'ব পাৰো মানে এনেকুৱা আৰ্কিটেকচাৰটো কোনেও হয়তো ভাবা নাই। তো এইটো এটা নেচাৰেল বি ইটছ এ বেষ্ট ফ্ৰেণ্ড ফৰ এভৰিৱান। মই ভাবো একো নহ'লেও হাৰ্টৰ কাৰণে যদি ক'ৰবাত যদি হয়, নেচাৰেল বিটো লগত লৈ যাব, পাহৰি নাযাব। ছেকেণ্ড থিং মানে একদম এটা যদি প্ৰডাক্ট লৈ যাব লাগে ডেইলি নেচাৰেল বি, এনেকে এইটো মানে হেৰি নকৰিব, চবফালে আপোনাক চাপ দিব। নেচাৰেল চি, ইয়াৰ বিষয়ে কি ক'ম, এইটো মই বিউটি ভিটামিন। নেচাৰেল চি মই কাৰোবাক দিছিলো, বাই চান্স মাকৰ সলনি জীয়েকে খালে, সৰু ছোৱালী। তাৰপিছত আহি পেলাই কৈছে, মা মোৰ গালখন ৰঙা হ'ল, মানে মোক ষ্টুডেণ্ট লগৰবিলাকে কৈছে, বোলে কিয়? কৈছে নাই ৰঙা হৈছে, মই কিবা সানি গৈছো, মোক দেখাইছে, মই প্ৰডাক্ট দিব গৈছো, এতিয়া কৈছে চোৱাচোন মই ৰঙা হৈ আছে, মই কিবা সানি আহিছে নহয়, কি হ'ল? কৈছে নহয় আমাৰ নেচাৰেল চিটো খালে। তো নেচাৰেল চিয়ে স্কিনৰ কি কয় এইটো কলাজেন গঠন কৰি কৰে, প্লাছ টক্সিন যিবিলাক থাকে তাতে ডনাৰ ইলেক্ট্ৰন আছে সাংঘাতিক ধৰণৰ, মানে এটা কোষ তাতে 8টা ইলেক্ট্ৰন পেয়াৰ থাকে, 8টা থাকে। সেইকেইটা যদি ডেমেজ হয়, 2টা ডেমেজ হৈ যায়, 8টা থাকে 4যোৰ। তো সেইটো যেতিয়া ডেমেজ হৈ যায়, সেইটো কৰাপ্ট হৈ যায়, সেইটো তাক ডনাৰ ইলেক্ট্ৰন লাগে ৰিপেয়াৰ কৰিব। ডনাৰ ইলেক্ট্ৰন ইয়াত ভিটামিন চিত পৰ্যাপ্ত পৰিমাণে, সেইকাৰণে আপুনি যদি পলিউটেড এৰিয়াত যায় তেতিয়াহ'লে আপুনি নেচাৰেল বি এটা খাই যাব। যদি আপুনি বেয়া খাদ্য খাব যায়, ইভেন যদি এলকহল কোনোবাই কৰি আছে, তেতিয়াহ'লে ইভেন সি খাই যাওক ভিটামিন চি, আপোনাৰ বডিত লিভাৰ এফেক্ট কম হ'ব, কিয় পেচাবত ওলাই যাব। এনিথিং যদি ষ্ট্ৰেছ হয় হয়, আপুনি নেচাৰেল বি খাওক, আপোনাৰ সেই বস্তুটো ইভেন জইণ্ট পেইন আপুনি এই কৰি দিব। আপুনি যদি কাৰোবাৰ পেচ মেকাৰ হৈ বহাইছে, তেতিয়াহ'লে ইয়াতে
ইনফেকশ্যন হয়, তারপরে যদি আঁঠুৰ অপাৰেশ্যন হৈছে এনিথিং ভিতৰত যদি কিবা ইনফেকশ্যন হয় তেতিয়াহ'লে তাতে টক্সিন ফৰ্ম হ'ব। ভিটামিন চি যদি খায় মানুহটো পৰ্যাপ্ত পৰিমাণে বডিত থাকে সি ষ্ট'ৰ নহয়, বুজি যাব ৱাটাৰ চলুবল ভিটামিন, বাট আপোনাক তাত থাকিব নিদিয়ে, সেই জেগাটো ৰিপেয়াৰ কৰিব নিজে ওলাই যাব। ইভেন জ্বৰ চৰ্দিটো যদি ভিটামিন চি বঢ়াই দিয়ে 2 ঘণ্টাৰ মূৰে মূৰে তাক যদি ফ্লুইড খাব দিয়ে, ডাবৰ পানী লগত ভিটামিন চি বঢ়াই দিয়ে, ড'জ বঢ়াই দিয়ে, আপ টু 2000 ইণ্টাৰনেশ্যনেল ইউনিট বঢ়াই দিয়ে, তাৰ পাৰ কৰি নিদিব, তেতিয়াহ'লে সেই জ্বৰটো বেছি সময় থাকিব পাৰে, চেম ডে নাইকিয়া হৈ যাব। তাৰপিছত লেডিজৰ উইমেনৰ বেষ্ট ফ্ৰেণ্ড ইট ইজ চেৰি আইৰণ। তো আইৰণ ইজ এ প্ৰডাক্ট যিটোৰ কাৰণে আপোনাৰ গোটেই ঘৰখনত গৰ্বৰ হৈ থাকে। লেডি এগৰাকী খং, ফূৰ্তি, তেওঁৰ ৰিয়েকশ্যন, এংগাৰ চব বস্তু ডিপেণ্ড কৰে আইৰণৰ ওপৰত। আইৰণ, তো আইৰণ দিয়াৰ আগত মনত ৰাখিব আইৰণৰ লগত প্ৰথমতে সেই মানুহজনক, তো মানুহজনক যাতে লেডি গৰাকী, তো তেখেতক আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠি পেলাই আইৰণ যেতিয়া দিব, তাৰপৰা কেলছিয়াম খাওঁতে যাতে 45 মিনিট দিয়াত থাকে। আইৰণৰ লগত আপুনি ভিটামিন চি দিব, সেইকাৰণে চেৰি দিয়াই আছে লগত। যদি ভিটামিন চি আৰু এক্সট্ৰাকে দি দিয়ে 4 গুণ তাৰ পাৱাৰ বাঢ়ি যাব। তো এতিয়া চাওক, তো সেইটো হৈ গ'ল আইৰণ। আইৰণ মানে আপুনি যদি হিমোগ্লবিনৰ কাউণ্টিং বঢ়াব লাগে তেতিয়াহ'লে লেডিজৰ ক্ষেত্ৰত 12 পৰা 16 থাকিব লাগে, ল'ৰাৰ ক্ষেত্ৰতো অলমষ্ট ছেমে হয়, 13-16 ভিতৰত থাকিব লাগে। বহুত ঘৰত আইৰণৰ পৰিমাণ কমি থাকে, হিমোগ্লবিনৰ পৰিমাণ কমি থাকে। হিমোগ্লবিন যদি আমি ভাঙি দিম, তাতে এমিন আছে, হিম মানে আইৰণ, তো আইৰণ ভিটামিন চি আমি যদি প্ৰটিন পাউডাৰ যদি তেখেতক দিয়া যায় পৰ্যাপ্ত পৰিমাণ, সেই ঘৰত সুখ শান্তি বৰকৰাই থাকিব। সৰু সৰু কথা তেনেকুৱা একো হৈ নাথাকে। মানুহ ঠিক থাকিলে আপোনাৰ মন ঠিকে থাকিব, বডি যদি ভিতৰত ঠিকে থাকে। তাৰপিছত যে কেলমেক ডি, লেডিজৰ বেষ্ট ফ্ৰেণ্ড চবৰ কাৰণে এইটো বঢ়িয়া। কেলছিয়াম মেগনেছিয়াম এইটো হাৰ্ট হেল্ডি হয়। কেলছিয়াম অবভিয়াছলি বনৰ কাৰণে 99% হয় ভাল। মেগনেছিয়ামে হাৰ্টৰ হেল্থটো চাই, মাচল ক্ৰেম্প বা এনেকুৱা এইবিলাকো অ'কে কৰে মেইনলি। প্লাছ ইয়াৰ যিটো কম্বিনেশ্যন কেলছিয়াম আৰু মেগনেছিয়াম, তো ভিটামিন ডি আটাইতকৈ বেষ্ট কম্বিনেশ্যন। এতিয়া চাওক, মই যদি এইটো পানী বটল এইটো যদি লৈ দৌৰি যাওঁ এনেকে, তেতিয়াহ'লে এইখিনি শুই যাব, এইখিনি ওলাই যাব, দিছ ইজ কেলছিয়াম। এইটো যদি ভিটামিন ডি দি দিওঁ এনেকে, এইটো মই দৌৰি গ'লো শুই নাযায়। আপুনি যদি কেলছিয়াম বডিত আছে, লগত চাহ কফি যদি কোল্ড ড্ৰিংকছ খাই থাকে, তেতিয়াহ'লে ইয়াৰ পৰা এইবিলাক ওলাই যাব, ডিউৰেটিক্স। সেইকাৰণে এথলেটিক্স যিবিলাক আছে তেওঁলোকৰ ডিউৰেটিক্স বেন কৰা থাকে, কাকো খাব নিদিয়ে। তো এনেকে লৰিলে পানী ওলাই যাব, মানে কেলছিয়াম ওলাই যাব। তো অলপ আগত কৈছিলো কিডনীৰ ক্ষেত্ৰতো চুগাৰ থাকিলে কেনেকে ওলাই যায়। যদি ভিটামিন ডি দিয়া থাকে কেলছিয়াম ওলাব নোৱাৰে, মেক্সিমাম তাৰ কেপাচিটি থাকে। তো ডেট ইজ কেলছিয়াম, মেগনেছিয়াম, ভিটামিন ডি। লাইফষ্টাইল স্পেচিয়েলি প্ৰডাক্ট ইয়াৰ ভিতৰত আহিলে চিএইচ বেলেঞ্চ, অলপ আগত কৈছিলো। কলেষ্ট্ৰল যিটো বেলেঞ্চ কৰে, আজি তাৰিখত কলেষ্ট্ৰল ইজ এ বিগ চেপ্টাৰ। চব মানুহৰ ইয়াতে চকুৰ থাকে, প্ৰব্লেম থাকেগে। তো কলেষ্ট্ৰলৰ ক্ষেত্ৰত কি হয়, টোটেল কলেষ্ট্ৰল মানে কলেষ্ট্ৰল মানে বুলি ক'লে টোটেল কলেষ্ট্ৰল বুজোৱা থাকে। তো আমাৰ চিএইচ বেলেঞ্চটো ইয়াতে আছে কেথেচিন, তাৰ পৰা আমাৰ মেইনটেইন কৰা আছে LDL, HDL, এইটো এটা ষ্টেণ্ডাৰ্ড মেইনটেইন যিটো লিপিড প্ৰফাইল, সেইটো সি ছেইম মানে তাক যিটো লাগে। আমাক HDL বাঢ়িব লাগে, LDL অলপ কমিব লাগে, VLDL আৰু মানে কমাই দিব লাগে। এই যিটো ৰেচিঅ' সেইটো পুৰা মেইনটেইন কৰে। আৰু এই চিএইচ বেলেঞ্চৰ এটা বস্তু আছে, কোনোবাই যদি খাই আছে, মানুহক কাইণ্ডলি কলেষ্ট্ৰলৰ যদি 1% যদি আপোনাৰ কলেষ্ট্ৰল যদি কমে, হাৰ্ট হেল্থ 3% হাৰ্ট হেল্থ বাঢ়ি যাব, ভালৰ ফালে যাব। কলেষ্ট্ৰলৰ এই টেবলেটটোৱে কাম কৰোঁতে, কাৰণ ইয়াত লিভাৰতে থাকে, তো কলেষ্ট্ৰলটোৱে কাম কৰোঁতে মিনিমাম 12 উইক লাগে, 12 উইকৰ কাৰণে আপোনালোকে পেচেঞ্চ ৰাখিব লাগিব, তাৰপিছত ৰিজাল্ট পাব। বাট সেইটো মেইনটেইন কৰিব লাগিব। কলেষ্ট্ৰল ই ষ্ট'ৰ হৈ থাকে, সেইকাৰণে ৰাতিপুৱা সূৰ্য পোহৰ যদি আমি লিভাৰত যদি সূৰ্য পোহৰ দিওঁ, তেতিয়াহ'লে সি কলেষ্ট্ৰলটো ব্ৰেকডাউন কৰি ভিটামিন ডি প্ৰডাকশ্যন কৰিব। তো আমি যিহেতু চান এক্সপ'জ নহয়, তো চিএইচ বেলেঞ্চ ইজ এমেজিং প্ৰডাক্ট ফৰ মানে কলেষ্ট্ৰল যিখিনি মানুহ আছে মেইনটেইন কৰিব লাগে। তাৰপিছত আহিলে গাৰ্লিক হাৰ্ট। গাৰ্লিক এইটো আটাইতকৈ প্লাছ পইণ্ট হৈছে যে ই এণ্টি ফাংগেল। তো এণ্টি ফাংগেল হোৱাৰ কাৰণে কাৰোবাৰ যদি স্কিনৰ প্ৰব্লেম আছে, ব্লাড থিনাৰ হয়, গতিকে হাৰ্ট হেল্থিও হয়, হাৰ্টৰ যদি কাৰোবাৰ মেনেজ কৰিব লাগে, কুইক যদি কৰিব লগা আছে, omega 3 লগত গাৰ্লিক হেয়াৰ কাইণ্ডলি দিয়ে যাতে। তো চিএইচ বেলেঞ্চ, গাৰ্লিক হাৰ্ট কেয়াৰ, এইবিলাক লাইফষ্টাইল প্ৰডাক্ট মে বি দিজ আৰ দ্য ব্লেছিংছ ফৰ একচুৱেলি হিউমেন কাইণ্ড। থেংকছ টু কাৰ্ল অফ ৰেইনবো, such a product he used to think মানে to how to produce such type of formula মানে। Second, তাৰপিছত থাৰ্ড আহিলে জিংচেং। জিংচেং একচুৱেলি
এথলেটিক্স বা ব্ৰেইন যিটো অক্সিজেন ফ্লো নৰ্মেল কৰি ৰাখে, এণ্টি এজিং হয়, এই এজিংটো লাহে লাহে আহিব 10 বছৰমান সৰু কৰি দিয়ে। আমাৰ যিটো জিংচেং আছে তাতে চেৰি আছে, ভিটামিন চি আছে, আৰু এইটো চাইবেৰিয়ান জিংচেং, মানে 5000 old এইটো জিংচেং ইউজ কৰে চাইবেৰিয়ান। আৰু এই জিংচেংটো এটা কোৱালিটি আছে, কাৰোবাৰ যদি ষ্টুডেণ্ট আছে তেতিয়াহ'লে কাৰোবাৰ যদি 60 years প্লাছ মানুহৰ বয়স হৈছে 45 মানৰ পৰা ইভেন দিব পাৰি। তো লিখা পঢ়াত মই চুগাৰ থকা মানুহক বিচাৰিছিলো, লিখা মেলা কৰে তেওঁ, জিংচেংটো খালে বহুত দেৰিলৈকে ইভেন লিখিব পাৰে, তেওঁ কনচেন্ট্ৰেশ্যন পায়। ল'ৰা ছোৱালীক যদি ক্লাছ 12 বা এনেকুৱা ক্ষেত্ৰত পৰীক্ষা যদি আহে 3 মাহ পৰীক্ষা এক্সামৰ আগত যাতে দি দিয়ে, তেতিয়া সি ফাঁকি নিদিয়ে বা ক'ব নোৱাৰে যে মই পঢ়িছো নাই, সি একদম আনন্দ মনে পঢ়ি থাকিব, কাৰণ তাত ভাগৰ নালাগে। দিছ ইজ পাৱাৰ অফ জিংচেং। নেক্সট আহিলে ইকিনেচিয়া চাইট্ৰাছ কনচেন্ট্ৰেট প্লাছ। ইকিনেচিয়াৰ প্ৰডাক্ট, এইটো প্ৰতিজন মানুহে বছৰত এবাৰ এটলিষ্ট খাব লাগে। তো একিনেচিয়াই মানুহৰ যিটো ইমিউনিটি পাৱাৰ সেইটো বঢ়াই নিদিয়ে, বাট মেইনটেইন কৰে। লাইক আমি যেতিয়া সিজনেল ডেফিচিয়েঞ্চি মানে সিজনেল হয়, চেঞ্জ হয় ছিজন বিলাক, আমি জেগাটো যদি চেঞ্জ কৰি দিওঁ হ'বগে আমাৰ জ্বৰ চৰ্দি কাহ বা এনেকুৱা মাত ভাঙিব পাৰে, এনেকুৱা পাৰে। ইভেন মই ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত সদায় এটা ট্ৰিপল গাৰ্ড একিনেচিয়া খাওঁ। তাৰ এটা পাৰ্পল ফ্লাৱাৰ আছে USA, তো সেইটোৰ পৰা কালেক্ট কৰা থাকে এইটো। তো একিনেচিয়াই কি কৰে, আপোনাৰ যিটো এনেকুৱা যদি এলাৰ্জি জাতীয় থাকে সেইটো লগে লগে সেই বস্তুটো নাইকিয়া কৰে। বাট এই তাৰ এটা হিচাপ আছে, আপুনি প্ৰথমতে খাব লাগিব 963 আৰু 60 টেবলেট থাকে, 10 দিন খাব লাগিব, যদি প্ৰয়োজন হয় আকৌ এবাৰ খাব লাগিব, এবছৰলৈ আৰু খাব নালাগে। তাৰপিছত আহিলে বায়োটিন উইথ চেৰি প্লাছ। বায়োটিন নেম ইটসেল্ফ এক্সপ্ৰেছ that it's a beauty vitamin, ladies of best friend হয়। বায়োটিন মেড অফ আমাৰ যিটো কেৰাটিন মেইনটেইন কৰিব লাগে চুলি ক্ষেত্ৰত, বায়োটিন তাতে আছে। হেয়াৰ স্কিন নেইল, এইটো 600 টকামান দাম হয়, বহুত ছোৱালীৰ বেগত থাকে বায়োটিন, ধুনীয়া ইটস এমেজিং প্ৰডাক্ট। ইম্পৰ্টেণ্ট, আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট ইজ গ্লুক'ছামিন HCl। আজিৰ ডেটত যিবিলাক জইণ্ট হেল্থ, আপোনাৰ আৰ্থ্ৰাইটিছ এইবিলাক হৈছে, তাৰ আপুনি ভাবিব নোৱাৰিব তাতে মেইন হৈ গ'ল যে আমাৰ বডিয়ে এটা চিনোভেল ফ্লুইড, এটা গ্ৰীজ নেচাৰেল বডিয়ে প্ৰডাকশ্যন কৰে, সেই গ্ৰীজটো নাইকিয়া হৈ গৈছে, প্ৰডাকশ্যন কৰিব পৰা ক্ষমতা কমি গ'ল। তাৰ কাৰণে গ্লুক'ছামিন HCl লাগে। যদি সেইটো আপুনি 3 বছৰ খায় কণ্টিনিউৱাছলি, 60 years প্লাছ মানুহ মই দেখা পাইছো 3 বছৰ বাদ দিওঁ, 2.5 বছৰতে আঁঠুৰ অপাৰেশ্যন কৰিব লগা আছিলে, কেঞ্চেল হৈ গ'ল। পিছত বেলেগ এটা ক্ষেত্ৰত কৰে, যি নহওক 1.5 বছৰ গেপ হৈ গ'ল। বাট এইটো মই গম পালো যে গ্লুক'ছামিন যে মানে সাংঘাতিক প্ৰডাক্ট, হিউমেন হেল্থৰ জইণ্ট হেল্থৰ কাৰণে বেষ্ট। নি ৰিপ্লেচমেণ্ট 7 লাখ টকা বাচি যাব যদি 3 বছৰ ইউজ কৰে। আপোনাৰ নেচাৰ ভগৱানে দিয়া যিটো ভগৱানে দিছে বডি, সেইটোৱে কাম কৰিব। তাৰপিছত ইম্পৰ্টেণ্ট ডেট ইজ মিল্ক থিচিল। মিল্ক থিচিল লিভাৰ হেল্থ, এইটো লিভাৰৰ কাৰণে ই মেইনটেইন কৰি ৰাখে, লিভাৰটো ৰিজেনেৰেট কৰে, ৰিজুভেনেট কৰে। ইয়াত আছে টাৰ্মেৰিক, ডেণ্ডেলিয়ান ৰুট আছে, মিল্ক থিচিল আছেই। তো ই আপোনাৰ ৰাতিপুৱা ৰাতি এটা খাব লাগে। লিভাৰ হেল্থ, লিভাৰটো প্ৰটেক্ট কৰে। যদি আপুনি কিডনী ভাল কৰিব লগা আছে, তাৰ আগত লিভাৰটোৱে আটাইতকৈ বেছি, যে বাহিৰৰ মেডিচিন খাওঁ, খাওঁ, বেয়া বস্তু যি আহে, প্ৰথম লিভাৰটোৱে প্ৰটেক্ট। ফাৰ্ষ্ট এই পেয়াৰ অফ মানে ডিফেন্স, প্ৰথম লিভাৰটো যেতিয়া নোৱাৰা হৈ যায় তেতিয়া কিডনীলৈ পঠাই দিয়ে, চাবি আৰু আহি আছে পৰা নাই। তো ই হৈ গ'ল ফাৰ্ষ্ট লাইন অফ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। তো মিল্ক থিচিল যদি খাই আপোনাৰ ৰিপেয়াৰ, যদি 70% ইভেন লিভাৰ যদি ডেমেজ হয়, অমিতাভ বচ্চন আই থিংক 5% লিভাৰ লৈ পেলাই কাম কৰি আছে এতিয়াও, কিন্তু লিভাৰটো প্ৰটেক্ট কৰিব লাগিব আপুনি, তাক আপুনি সেই পৰিৱেশটো দিব লাগিব। লিভাৰৰ কাৰণে আপোনাৰ কি লাগে, ৰেষ্ট লাগে প্ৰথম কথা, তাৰপিছত খোৱা খাদ্যটো লাগে লাহে লাহে সময়টো। তো এই মিল্ক থিচিলটো যদি আপুনি টাইমলি দিয়ে, তেতিয়া লিভাৰ ডেমেজ হোৱাৰ আগতেই আপোনাক প্ৰটেক্ট কৰি দিব। তাৰপিছত কোএনজাইম Q10, এইটো এটা ইম্পৰ্টেণ্ট হয়, যিবিলাক ফ্ৰী ৰেডিকেল আমাৰ হয় সেইবিলাক সি মানে নিউট্ৰেলাইজ কৰি পেলাই, মানে ডাইলুট কৰি দিয়ে তাৰ পৰা। কোএনজাইম Q10 20 বছৰ বয়সত মানে 100% মান থাকে, সেইকাৰণে মানুহ পুৰা জলদি এক্সাইটেড হৈ থাকে। যেতিয়া 35 মান বয়স হয় 70% ডাইৰেক্ট ড্ৰপ ডাউন হৈ যায় Q10। তো সেইটো এমেজিং প্ৰডাক্টছ Q10। তাৰপিছত মাল্টি কেৰটিন, এইকেইটা আই হেল্থ, বিলবেৰী উইথ লিউটিন। বিলবেৰী উইথ লিউটিনৰ এটা মই ৰিজাল্ট কৈ আছো, তেখেতৰ বয়স মেবি 70, মিষ্টাৰ বৰুৱা। তেখেতে ইউজ কৰে, তেওঁ এজন এক্স বেংকাৰ, বেংক মেনেজাৰ, আৰু তেওঁৰ চুগাৰ, তেওঁ লিখাৰ মানে বহুত ৰাইটিং এইবিলাক জড়িত, তেওঁ লিখে বহুত সাহিত্যসভাৰ লগত জড়িত। তেখেতে বিলবেৰী উইথ লিউটিন, তেখেতক কৈছিলো যে আপুনি বহুত দেৰিলৈকে কাম কৰে, জিংচেং আৰু এইটো চকুৰ কাৰণে কৰিব, তেওঁ কণ্টিনিউ কৰি আছে। তেওঁ 7 দিনৰ আগতে কয়
যে মোৰ ভিজন হেল্থটো শেষ হ'ব হৈছে, হিচাপ কৰি থাকে কেইটামান, ডেইলি 2টাকে খায়। তেওঁ কৈছে যে মই এইটো খালে মই বাকী কাম কৰিব পাৰিম, লিখা মেলা বহুত দেৰিলৈকে লিখা কৰে, আৰু তেওঁ এক্টিভ হয়। যে আপুনি যেতিয়া বেলেগ মানুহে ক'ব ৰিজাল্ট, তাতকে বেলেগ প্ৰুফ আৰু কি লাগে। মাল্টি কেৰটিন এজ এমেজিং প্ৰডাক্ট, ই ভিটামিন এ প্ৰডাকশ্যন কৰে। ই ডাইৰেক্ট যেনেকৈ কেঁচা হালধি আমি থৈ দিওঁ, যিখিনি লাগে আপুনি ইউজ কৰিলে বাকীখিনি থৈ দিব পাৰি। মাল্টি কেৰটিন তেনেকৈ কাম কৰে, সেইখিনি দি নিদি যিখিনি লাগে বুলি সেইখিনি দিয়ে। ব্লেক কহজ উইথ চয়, তো এইটো এটা লেডিজৰ এটা বেষ্ট ফ্ৰেণ্ড হয়। তো এইটো যিখিনি 45ৰ পিছত মেন'পজৰ প্ৰব্লেম হয়, তো মাছল ৰাতি শুব নোৱাৰে, ভাবে যে মোৰ জ্বলা পোৰা হৈ আছে, হৈ আছে, ইৰিটেটিং হৈ থাকে, ৰাতি বহুত প্ৰব্লেমত থাকে। এটা চাইকেল হয় অলমষ্ট, কিছু বছৰমান সেইটো চলে। তাত আপোনাৰ ব্লেক কহজ উইথ চয়া, ইয়াত এমাইনো এচিডৰ কিবা কমি বা হৰমনেল ইমবেলেঞ্চ হয়, সেই গোটেই বস্তুটো ই মেইনটেইন কৰে। এইটো মই বাল্কত উঠাই দিছিলো কাৰণ। চ' এইখিনিয়ে মোৰ ক'ব লগা আছিলে। আজি তাৰিখত আৰু কিবা প্ৰডাক্ট আছে নেকি? জুনমণি আৰু কিবা আছিলে প্ৰডাক্ট? নেক্সট শ্লাইড। ৰাইট, এতিয়া আমাৰ নিজা প্ৰডাক্ট এইখিনি। ত' 5000 years old যিখিনি আমাৰ ঋষিমুনি, আমাৰ ইণ্ডিয়ান উইজডম বুলি ক'ব পাৰি, সেইখিনি আমাৰ আছিলে ৱেষ্টত, মানে আমি ইষ্টত আছো, বাকী মানুহে লৈ গ'লে বেলেগ বেলেগ কৰোঁ। এতিয়া আমি ভাবিলো আমাৰ লগত কি আছে, ডেট ইজ ট্ৰেডিশ্যনেল হাৰ্বছ আছে। এইখিনি আয়ুৰ্বেদৰ পৰা ৰিচাৰ্চ কৰি পেলাই বনোৱা আছে এই প্ৰডাক্টখিনি। তো আটাইতকৈ প্ৰাউডফুলি ক'ব পাৰো যে ইণ্ডিয়াৰ মেক ইন ইণ্ডিয়া প্ৰডাক্ট বাকীটো হয়েই, বাট এইখিনি আমাৰ মাটিত খেতি হয়। ইয়াত কেনেকে খেতি কৰে? PSP, মানে পিয়ৰ সেফটি এণ্ড পটেঞ্চি। আমাৰ বডিত DNA সিকুৱেন্সিং বা DNA কিমান লাগে, কিমান আছে, একৰ্ডিংলি DNA যিখিনি গঠন কৰে, যিখিনি শৰীৰে গঠন কৰে, তেনেকেই ডিজাইন কৰা আছে DNA। আপুনি যদি মাছৰুম খাই মানুহ মৰা শুনিছে, তাৰমানে হিউমেন বডি একচেপ্ট নকৰে তেনেকুৱা মাছৰুম। একজেক্টলি আপোনাৰ ইয়াতে 5 প্ৰকাৰ তুলসী, বেষ্ট তুলসী থাকে, তাৰ ভিতৰত কৃষ্ণ শ্যাম তুলসী বুলি কয়, সেইটো আছে। তেনেকুৱা তুলসী এটাৰ পৰা কালেক্ট কৰি পেলাই 100টা লিফৰ পৰা কালেক্ট কৰি এটা টেবলেট বনাইছে। সবচে পাৱাৰফুল পটেন্ট হয়, ডেট ইজ তুলসী। তাৰপিছত আহিলে এইটো এভিএছ, আমলখি ভেভিটিকি হেৰিটিকিটো আমি ত্ৰিফলা বুলি গম পাইছিলো। তো ত্ৰিফলাটো এটা হৈ গ'ল যে যাৰ চুগাৰ প্ৰব্লেম আছে, মানে মধু নাচনিৰ লগত ৰাতিপুৱা খোৱাৰ পৰা উঠি খালি পেটতে যদি এভিএছ এটা খায়, পায়খানাটো ক্লিয়াৰ হ'ব। ছেকেণ্ড থিং, অলপ পিছত ভাল ৰিজাল্ট দিব, মানে ভোক লাগে। ভিটামিন চি তাতে প্ৰচুৰ পৰিমাণে আছে, আমলখি আছে, গতিকে সি এণ্টি অক্সিডেণ্ট হয় আৰু চিষ্টেমটো অ'কে ৰাখে। মধু নাচনি আছে, বাচাকা। চ' বাচাকা ৰেস্পিৰেটৰী হেল্থ, এইটো গোটেই যোৱা বছৰটো মই গোটেই বছৰটোৱে খালো, এই বছৰো কণ্টিনিউৱাছলি খাই আছো। বাচাকাৰ এটা চিক্ৰেট আছে, যিমানবিলাক মানুহৰ হাৰ্ট হেল্থৰ প্ৰব্লেম আছে, হাৰ্টৰ ইছ্যু আছে, তেওঁলোকক কাইণ্ডলি বাচাকা ৰেফাৰ কৰিব। তাৰমানে লাং হেল্থ যদি অ'কে থাকে, তেতিয়াহ'লে হাৰ্ট হেল্থৰ প্ৰেছাৰ কমকে পৰিব। তাৰপিছত হাৰ্ট হেল্থৰ বস্তু দিয়ে, হাৰ্ট হেল্থৰ বস্তু দিয়াৰ আগত বাচাকাত দিব। ইয়াৰ লগত কিডনী সম্পৰ্ক আছে, এইটো মই পিছত কম সময় পালে। তো কাইণ্ডলি ইয়াতে বাচাকা মুলেঠি চুৰচাৰ পৰা বনোৱা আছে। নেক্সট প্ৰডাক্ট অশ্বগন্ধা, এইটো নামটোৱে আপুনি গম পায়, অশ্বগন্ধা, এইটো আপুনি কৈছে ইণ্ডিয়ান জিংচেং। ই নাৰ্ভাছ চিষ্টেম সাংঘাতিক কৰে, ইভেন টেনশ্যন নাইকিয়া কৰে। তাতকে ডাঙৰ কথা, অৰ্গেন বিলাক প্ৰটেক্ট কৰি ৰাখে অশ্বগন্ধা এটা প্ৰডাক্ট যি আপোনাক এজিং আহিব নেকি। নেক্সট প্ৰডাক্ট প্লিজ। আৰু শক্তি আপুনি পুৰা পাই থাকিব। ব্ৰাহ্মী, যিমানবিলাক লিখা পঢ়া মানুহ আছে, লিখা পঢ়া প্ৰফেচাৰ স্কুল, ব্ৰাহ্মী যাতে বাদ নিদিয়ে। ব্ৰেইনৰ প্ৰডাক্ট নামটোৱে ব্ৰাহ্মী। এই ব্ৰেইনৰ যিটো নাৰ্ভৰ থাকে, অক্সিজেনৰ পৰিমাণ কৰি ৰাখিব। শাকটোৱে কৈ আছে ব্ৰাহ্মী শাক, বাট এই এটা অৰ্গেনিক মানে চইল, নিউট্ৰিয়েণ্ট ৰিচ জেগাত খেতি কৰাৰ পৰা বেষ্ট কোৱালিটি প্ৰডাক্ট, ডেট ইজ ব্ৰাহ্মী। আৰু নিউট্ৰিলাইট ট্ৰেডিশ্যনেল হাৰ্বছৰ বিষয়ে এইটো নতুন এটা প্ৰডাক্ট আহিছে আমাৰ, একৰ্ডিং টু আয়ুষ মিনিষ্ট্ৰী হেজ অলছ' শ্বেয়াৰ্ড আমাৰ লগত আছে চ্যৱনপ্ৰাচ। জানে, চ্যৱনপ্ৰাচৰ কথা যিহেতু জানে, মানুহে ইউজ কৰিছে, গতিকে আমাৰ প্ৰডাক্ট। বাট চ্যৱনপ্ৰাচ আমাৰটো কিয় বেষ্ট? Why is best? Because it has 16 organic spices,
তাৰ মেইন যেটো বেস ইনগ্ৰেডিয়েন্ট ইজ আমলা তাৰ পিছত ইয়াতে নেচাৰেল অৰ্গেনিক মানে এটা সুক্ৰস মিঠা যেটো ফ্লেভাৰ এটো দিয়া আছে গতিকে আপুনি যদি এটো ডায়াবেটিক থকা মানুহেও খায় আপোনাক হাৰ্ম নকৰে ইয়াতে ফাইবাৰ এন্টিঅক্সিডেন্ট ভৰ্তি হৈ আছে কোনে যদি খায় বলে মই সল্ট মানে সুগাৰ তাৰ ৰিপ্লেস বিচাৰো সুগাৰ তেতিয়ালে হি দালচেনি খাব পাৰে নিমখৰ সাবস্টিটিউট ব্ল্যাক পেপাৰ আছে এক্স্যাক্টলি কোনে যদি ডায়াবেটিক ভাবে মই চ্যৱনপ্ৰাশ বিচাৰি পোৱা নাই মোৰ একৰ্ডিংলি মোৰ খাবলৈ তেতিয়ালে চ্যৱনপ্ৰাশ দিস ইজ দা বেস্ট প্ৰডাক্ট ফৰ ইউ সো আৰু কিবা প্ৰডাক্টস আছে নেকি বহুত প্ৰডাক্টস আছে একচুয়ালি তো মই জাস্ট ক'ব বিচাৰিছিলো এটা কথা ক'ব থাকি গ'ল health is not a value till sickness comes মানে proactive আপুনি বেমাৰটো আহালে ৰৈ থাকিব নালাগে তাৰ আগতেই ষ্টেপ লওক লাইফ এটাই লাইফ আমি এই লাইফটোকে এটা মাস্টাৰপিস বনাও আপোনাৰ হাততে আছে you can make it or you can break it যদি আপুনি আপোনাৰ ফ্যামিলি ভাল পায় আপোনাৰ ল'ৰা-ছোৱালী ভাল আপুনি ভাল পোৱা মানুহকেইজনক মেইনটেইন কৰিব ভালকে ৰাখিব বিচাৰে মই জাস্ট ক'ব বিচাৰো যোনে গম পালে এই কথাখিনি আজি each one everyone of us each one go and share just reach one thanks to Jumoni and Santanu Hoika here so honor to the end take care good night Thank you so much. Bhagya. Wow.